Hello students, welcome back to my class. মই ডক্টৰ ৰাজীৱ বৰা আৰু আজি আমি ডিসকাস কৰিম জেনেটিক ডিসঅৰ্ডাৰৰ বিষয়ে। মোৰ মাতটো অলপ ভাঙি আছে, সৰি লাগি আছে, সো প্লিজ এডজাস্ট, ওকে? তো জেনেটিক ডিসঅৰ্ডাৰ বুলি ক'লে কি বুজা? জেনেটিক ডিসঅৰ্ডাৰ হ'ল আমাৰ যোনবিলাক বেমাৰ জেনেটিক্যালি পাস হয় from parents to their offspring, okay? আমাৰ যেতিয়া মাক বাপেকৰ পৰা বা মাক বাপেকৰ আমি আজু কাকাহঁতৰ পৰা কিছুমান এনেকুৱা বেমাৰ আছে যোনবিলাক পাস হোৱা প্ৰৱণতা থাকে, হয়নে? বেমাৰবিলাক পাস হৈ থাকে from generation to generation. তো এই বেমাৰবিলাক যোনবিলাক আছে এই বেমাৰবিলাকক আমি জেনেটিক ডিসঅৰ্ডাৰ্স বুলি কওঁ। আৰু জেনেটিক ডিসঅৰ্ডাৰ্স আমি সাধাৰণতে দেখো দুটা টাইপৰ। জেনেটিক ডিসঅৰ্ডাৰ্স বুলি ক'লে আমাৰ বেমাৰবিলাক সাধাৰণতে দুটা টাইপৰ হ'ব পাৰে। জেনেটিক disorders spelling জেনেটিক ডিসঅৰ্ডাৰ্স আমাৰ সাধাৰণতে দুটা টাইপৰ হ'ব পাৰে। এটা হ'ল মেণ্ডেলিয়ান ডিসঅৰ্ডাৰ আৰু এটা হ'ল ক্ৰমোজোমেল ডিসঅৰ্ডাৰ। মই বস্তুটো বুজাই দিছো যে মেণ্ডেলিয়ান ডিসঅৰ্ডাৰ মানে কি বুজিবা? মেণ্ডেলিয়ান ডিসঅৰ্ডাৰ হ'ল যদি আমাৰ জিন লেভেলত কিবা ডিফাৰেন্স আহি আছে। আমি জানো মেণ্ডেলে কি ডিসকভাৰ কৰিছিলে, জিনছ ফেক্টৰছ এইবিলাকৰ কথা পাতি আছিলে। তো একেবাৰে যদি আমি কওঁ আমাৰ ক্ৰমোজোমৰ ভিতৰত, হয়নে? আমাৰ ক্ৰমোজোমৰ ভিতৰত যোনবিলাক জিনছ আছে, ক্ৰমোজোম মানে কি স্যাৰ? ক্ৰমোজোম মানে এল ডিএনএ ৰে পাক হয় নহয়, গোটেই ডিএনএ এইবিলাক গোটেই ডিএনএ ডালৰ পাক হয়, হয়নে? পাক লাগিলে ক্ৰমোজোম বিলাক বনিছে। আৰু এই ডিএনএ ডালৰ কিছুমান অংশ, ফৰ এক্সাম্পল জিনছ, সৰু সৰু অংশ কিছুমান ক্ৰমোজোমৰ ভিতৰত বা ডিএনএৰ ভিতৰত সৰু সৰু কিছুমান অংশ জিনছ হিচাপে থাকে। আৰু যদি এই জিনছ বিলাকত মিউটেশন হয় বা কিবা ধৰণৰ চেঞ্জ আহে সিকুৱেন্সত, কিবা ধৰণে সৰু লেভেলত, একেবাৰে সৰু লেভেলত যদি জিন লেভেলত চেঞ্জ হয়, মিউটেশন ইন জিন, তো জিনৰ কাৰণে যদি কিবা বেমাৰ হয় সেই বেমাৰখিনিক আমি মেণ্ডেলিয়ান ডিসঅৰ্ডাৰ বুলি কওঁ। ক্লিয়াৰ? এই মেণ্ডেলিয়ান ডিসঅৰ্ডাৰ বিলাক কেনেকে পাস হয়? এহেতে একদম সেম ধৰণৰ প্যাটাৰ্ন ফলো কৰে যোনটো মেণ্ডেলিয়ান ইনহেৰিটেন্সত আমি শিকিছিলো। তো ইয়াত কি হ'ল? প্ৰথম কথা হ'ল হোৱাট ইজ মেণ্ডেলিয়ান ডিসঅৰ্ডাৰ? মিউটেশন ইন সিঙ্গল জিন, মিউটেশন অর চেঞ্জ ইন জিনছ, এইবিলাকৰ কাৰণে যদি বেমাৰবিলাক হয় এইবিলাক হ'ল মেণ্ডেলিয়ান ডিসঅৰ্ডাৰ। সেকেন্ড পইণ্ট, ফলো মেণ্ডেলিয়ান প্যাটাৰ্ন অফ ইনহেৰিটেন্স। ফলো মেণ্ডেলিয়ান প্যাটাৰ্ন অফ ইনহেৰিটেন্স। মেণ্ডেলিয়ান প্যাটাৰ্ন অফ ইনহেৰিটেন্স মানে আমি যে পাইছিলো যে ডমিনেন্ট, ৰিচেছিভ, এই শিকিছিলো যে আমি কেনেকে পাস হয়। একে ধৰণে আমি যদি বেমাৰবিলাক চাওঁ সেই বেমাৰবিলাকৰ মানে ৰিজাল্ট বিলাক তেনেকুৱা ধৰণৰ পাম। মেণ্ডেলিয়ান প্যাটাৰ্নটো ফলো কৰা যেন দেখিম। আৰু এই বস্তুটো আমি ট্ৰেছ কৰিব পাৰো উইথ দ্য হেল্প অফ ওৱান ইম্পৰ্টেণ্ট কনচেপ্ট, সেইটো হ'ল পেডিগ্ৰী এনালাইচিছ। পেডিগ্ৰী এনালাইচিছ দি আমি ট্ৰেছ কৰিব পাৰো। পেডিগ্ৰী এনালাইচিছ can trace Mendelian disorder, can trace Mendelian disorder. এই বস্তুটো আমি শিকিম এতিয়া, Mendelian disorder। এই বস্তুটো আমি নেক্সট ক্লাছত ডিটেইলছত শিকিম, নেক্সট ক্লাছ এটো। পেডিগ্ৰী এনালাইচিছৰ কনসেপ্ট বহুত ইম্পৰ্টেন্ট কনসেপ্ট, ইয়াৰ পৰা তোমালোকৰ কোৱেশ্চনছ আহে। এই এনেকুৱা পেডিগ্ৰী এনালাইচিছ কিছুমান ডায়াগ্ৰাম দি দিয়ে, তাৰপিছত আমি ক'ব লাগে যে এইটো অটোসোমেল নে ডমিনেন্ট নে এইবিলাক কি, হয়নে নহয়? সো এই পেডিগ্ৰী এনালাইচিছৰ কথা আমি নেক্সট ক্লাছত ডিসকাস কৰিম। তো পেডিগ্ৰী এনালাইচিছটো অকল এপ্লিকেবল হয় কিহৰ লগত? মেণ্ডেলিয়ান ডিসঅৰ্ডাৰৰ যিমানবিলাক বেমাৰ থাকে সেইবিলাকৰ লগত, ওকে? নেক্সট আমি চাওঁ ক্ৰমোজোমেল ডিসঅৰ্ডাৰ মানে কি। তোমালোকে জানিলা মেণ্ডেলিয়ান ডিসঅৰ্ডাৰটো একদম জিন লেভেলত চেঞ্জৰ কাৰণে হৈ আছে। ক্ৰমোজোমেল ডিসঅৰ্ডাৰ মানে কি? ধ্যান দিবা যে যেতিয়া ক্ৰমোজোমৰ নাম্বাৰত এক্সেছ হয়, ক্ৰমোজোম নাম্বাৰত চেঞ্জ হয়, হয়তো এক্সেছ হ'ব, হয়তো কেতিয়াবা ক্ৰমোজোম কিছুমান এবসেন্সে থাকিব বা ৰিএৰেঞ্জমেন্ট হ'ব পাৰে। ক্ৰমোজোমৰ ৰিএৰেঞ্জমেন্ট হৈ পেলাই যেতিয়া খেলিমেলি হয়, ডিলিশন, ডুপ্লিকেশন, লাৰ্জ ডুপ্লিকেশন। ফৰ এক্সাম্পল মই যদি কওঁ ক্ৰমোজোম আছে, আমাৰ সাধাৰণতে কেইডাল ক্ৰমোজোম থাকে? 46 ডাল ক্ৰমোজোম থাকে। 46 ডাল ক্ৰমোজোমৰ বাহিৰে কাৰোবাৰ যদি এক্সট্ৰা এডাল ক্ৰমোজোমে আহি গ'ল, এইটো বুজিছানে? মানে একদম গোটেই ক্ৰমোজোম
ক্ৰোমোজোম নাম্বাৰটোৱে চেঞ্জ হৈ গ'ল, মানে 46 আছিলে এতিয়া 47 হৈ গ'ল ফৰ এক্সাম্পল, 46 আছিলে 45 ক্ৰোমোজোম হৈ গ'ল। এইবিলাক কিয় হয় আমি শিকিম লাহেকে ক্ৰোমোজোমেল ডিসঅৰ্ডাৰ যেতিয়া ডিসকাস কৰিম ডিটেইলছত। তো কি হ'ল ইয়াত ক্ৰোমোজোমৰ নাম্বাৰত চেঞ্জ হৈ আছে, বা অকল ক্ৰোমোজোম নাম্বাৰ এডাল দুডালত চেঞ্জ হোৱা নাই, গোটেই সেটছত ক্ৰোমোজোমত চেঞ্জ হৈছে। ফৰ এক্সাম্পল আমি কি কৰোঁ, আমাৰ দেখিব যে আমাৰ প্ৰত্যেকডাল ক্ৰোমোজোম দুটা দুটা কপিত আছে, হয় নহয়? 46 বা স্যাৰ আমাৰ 23 পেয়াৰ্স, হয় নহয়? 46 বা 23 পেয়াৰ্স থাকে, 23 জোৰ। তো এজোৰ, দুজোৰ, তিনিজোৰ, চাৰিজোৰ, পাঁচজোৰ, এনেকে আমাৰ 23 জোৰলৈকে আছে আমাৰ 23 পেয়াৰ্স আছে। ফৰ এক্সাম্পল প্ৰত্যেক গোটেই সেট, এইটো সেট হয়, এই সেটতে যদি ক্ৰোমোজোম নাম্বাৰ চেঞ্জ হয়, মানে প্ৰত্যেকডাল ক্ৰোমোজোম আৰু এডাল এডাল আহি গ'ল, মানে তিনিটা কপিকে হৈ গ'ল। এতিয়া সেটছত খেলি মেলি হৈছে নাই, বুজি পাইছে না আইডিয়াটো? তো এনেকে ক্ৰোমোজোম নাম্বাৰ গোটেই সেটছতো চেঞ্জ হ'ব পাৰে, বা ক্ৰোমোজোম নাম্বাৰ কেতিয়াবা এডাল দুডালো চেঞ্জ হ'ব পাৰে, বা কেতিয়াবা কি হয় ক্ৰোমোজোমৰ লাৰ্জ অংশ কি হয় ৰিএৰেঞ্জমেণ্ট হ'ব পাৰে। ফৰ এক্সাম্পল এডাল ক্ৰোমোজোমৰ ছিঙি পেলাই ইডাল ক্ৰোমোজোমত লাগি গ'ল, আইডিয়াটো বুজিছেনে? ফৰ এক্সাম্পল এডাল ক্ৰোমোজোম, ওকে। তো ইয়াৰ ক্ৰোমোজোমডাল কি হৈছে, ইয়াৰ ক্ৰোমোজোমৰ আধা অংশ ছিঙি পেলাই ইয়াত লাগি গ'ল, আৰু ইয়াৰ ক্ৰোমোজোমৰ আধা অংশ ছিঙি পেলাই ইয়াত লাগি গ'ল। সো কি হ'ল ইয়াত ক্ৰোমোজোম লেভেলতে খেলি মেলি হৈ আছে, গোটেই ক্ৰোমোজোমৰ ষ্ট্ৰাকচাৰত খেলি মেলি আছে, আৰু সেইবিলাক খেলি মেলি হোৱাৰ কাৰণে যোনবিলাক বেমাৰ হ'ব, যোনবিলাক ডিজিজ হ'ব, সেইবিলাকক আমি কি বুলি কওঁ, ক্ৰোমোজোমেল ডিসঅৰ্ডাৰ বুলি। তো আমাৰ মেইন ডিফাৰেন্সটো ক্লিয়াৰ হৈ গ'ল যে জেনেটিক ডিসঅৰ্ডাৰ্স আমাৰ জেনেটিক্যালি পাছ হয় প্ৰথম কথা, আৰু এই জেনেটিক ডিসঅৰ্ডাৰ্স বিলাক আমি সাধাৰণতে দুটা ভাগত মেইনলি ভাগ কৰিব পাৰোঁ। এটা হ'ল মেণ্ডেলিয়ান ডিসঅৰ্ডাৰ, য'ত আমি দেখো যে একদম স্মল লেভেলত, একদম মাইনিউট লেভেলত, জিন লেভেলত যেতিয়া চেঞ্জ হৈ পেলাই বেমাৰবিলাক হয়, মেণ্ডেলিয়ান ডিসঅৰ্ডাৰ। আৰু ক্ৰোমোজোমেল ডিসঅৰ্ডাৰ হ'ল য'ত এটা বৃহৎ মানে বেছ ক্ৰোমোজোমৰ লেভেলত যেতিয়া চেঞ্জ হয়, গোটেই ক্ৰোমোজোমৰ লেভেলত চেঞ্জ হয়, ইয়াত কি হৈছে মেণ্ডেলিয়ান কি হৈছে, ক্ৰোমোজোমৰো কিছুমান অংশত খেলি মেলি হৈ পেলাই হৈছিলে, সৰু সৰু অংশ কিছুমান জিন লেভেলত চেঞ্জ হৈ পেলাই হৈছিলে। বাট ক্ৰোমোজোমেল ডিসঅৰ্ডাৰ্স কি হয়, গোটেই ক্ৰোমোজোমৰ নাম্বাৰ হয়তো চেঞ্জ হ'ব পাৰে, ষ্ট্ৰাকচাৰ চেঞ্জ হ'ব পাৰে, কেতিয়াবা ক্ৰোমোজোম ডিলিশ্যন হৈ যাব পাৰে, ডুপ্লিকেশ্যন হৈ যাব পাৰে। তো সেইবিলাকৰ কাৰণে যোনবিলাক বেমাৰ হ'ব সেইবিলাক ক্ৰোমোজোমেল ডিসঅৰ্ডাৰ্স আণ্ডাৰত পাওঁ। মেণ্ডেলিয়ান ডিসঅৰ্ডাৰ্স দুটা ইম্পৰ্টেণ্ট পইণ্ট, যে মেণ্ডেলিয়ান ডিসঅৰ্ডাৰটো আমি ফ'ল' কৰোঁ একদম এক্সেক্টলি লাইক মেণ্ডেলিয়ান পেটাৰ্ণ অফ ইনহেৰিটেন্স, যোনবিলাক আমাৰ মেণ্ডেলৰ যেনেকুৱা পেটাৰ্ণ আছিলে, যেনেকৈ আমি অট'চম ডমিনেণ্ট টাইপ পাওঁ, ৰিচেছিভ পাওঁ, তো সেনেকৈ আমি পাছ হোৱা দেখোঁ, হয়নে নহয়? তো তেনেকৈ আমি পাছ হোৱা দেখোঁ, আৰু যদিও আমি বেমাৰবিলাক ফ'ল' কৰোঁ, কিন্তু ক্ৰোমোজোমেল ডিসঅৰ্ডাৰ্স সেইটো ফ'ল' নহ'বও পাৰে, মেণ্ডেলিয়ান পেটাৰ্ণ ফ'ল' নহ'বও পাৰে। থাৰ্ড পইণ্ট, মেণ্ডেলিয়ান ডিসঅৰ্ডাৰ্সবিলাক ট্ৰেছ কৰিবলৈ আমি এটা নতুন কনচেপ্টৰ কথা জানিম, যে প্ৰি ডিগ্ৰী এনালাইচিছ কৰি, প্ৰি ডিগ্ৰী মানে কি আমি শিকিম, নেক্সট ক্লাছত শিকিমেই। প্ৰি ডিগ্ৰী এনালাইচিছ কৰি পেলাই আমি এই মেণ্ডেলিয়ান পেটাৰ্ণৰ যোনবিলাক বেমাৰ আছে সেইবিলাক আমি ট্ৰেছ কৰিব পাৰোঁ, অ'কে। চ' দিছ ৱাজ এবাউট দ্য জেনেটিক ডিসঅৰ্ডাৰ ব্ৰড ডিভিজন। এতিয়া চাওঁ মেণ্ডেলিয়ান ডিসঅৰ্ডাৰটো আমি আকৌ দুটা ভাগত ভাগ কৰিব পাৰোঁ। মেণ্ডেলিয়ান ডিসঅৰ্ডাৰটো আমাৰ আকৌ দুটা ভাগ হ'ব পাৰে, অ'কে। এটা হ'ল অট'চমেল আৰু এটা হ'ল ছেক্স লিংকড। ছেক্স লিংক বা আমি এইটো এক্স লিংকড বুলিও কওঁ। তাৰ কি বস্তু, তেনেকৈ ক্ৰোমোজোমেল ডিসঅৰ্ডাৰো আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ, এটা হ'ল অট'চমেল, এটা হ'ল ছেক্স লিংক বা এক্স লিংকড, একেই বস্তু। তাৰ কি বস্তু বুজাই দিওঁ, একদম চিম্পল, যদি ধ্যান দিয়া একদম চিম্পল দেই। আমি এই গোটেইখিনি বস্তু যে আমি হিউমেনৰ কনটেক্সটহে পঢ়ি আছোঁ, জেনেটিক ডিসঅৰ্ডাৰটো যিমান আমি ডিছকাছ কৰোঁ আমি হিউমেনৰ কনটেক্সটহে চাওঁ, অ'কে। চ' ইয়াত চোৱা আমি কৈছোঁ যে মেণ্ডেলিয়ান ডিসঅৰ্ডাৰ হওক বা ক্ৰোমোজোমেল ডিসঅৰ্ডাৰ হওক, আমি দুটা টাইপৰ পাওঁ, এটা হ'ল অট'চমেল, এটা হ'ল ছেক্স লিংকড। চেম অট'চমেল বা ছেক্স লিংক, এই বস্তুটো কি আমি অলৰেডি জানো যে হিউমেন বিঙৰ যদি কথা কোৱা, আমি যদি হিউমেনৰ কথা পাতো নহয়, হিউমেনত কেইডাল ক্ৰোমোজোম থাকে ছাৰ আমি জানো অলৰেডি, আমাৰ 46ডাল ক্ৰোমোজোম থাকে, বা 46 বুলি নকয়, আমি ক'ব পাৰোঁ আমাৰ 23 জোৰ আছে, 23 পেয়াৰ্স আছে, সেইটো আমি চবেই জানো। আৰু এই 23 পেয়াৰৰ ভিতৰত আমাৰ প্ৰথম 22ডাল পেয়াৰ হ'ল অট'চমছ বা বডি ক্ৰোমোজোম, আৰু লাষ্ট পেয়াৰডাল 23rd নম্বৰ পেয়াৰডাল হ'ল ছেক্স ক্ৰোমোজোম, আমি জানোৱেই অলৰেডি, হয় নহয়? তো চোৱা আমাৰ যদি 23 পেয়াৰডাল মই এনেকৈ লিখোঁ, ক্ৰোমোজোম নম্বৰ 1 দুডাল, হয়নে? ক্ৰোমোজোম নম্বৰ 2 দুডাল, 3 দুডাল, 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19
20 21 22 আৰু থাৰ্ড পেয়াৰডাল যদি মেল হয় সেইটো হ'ল এক্স ৱাই আৰু যদি ফিমেল হয় তাইৰ কি হ'ব এক্স এক্স হ'ব ওকে এইটো ফিমেলৰ কাৰণে এইটো হ'ল মেলৰ কাৰণে গোটেইটো আৰু প্ৰথম 22ডাল পেয়াৰ ইয়াৰ পৰা ইয়ালৈকে প্ৰথম 22ডাল পেয়াৰ ওকে ফাৰ্ষ্ট 22 পেয়াৰ্স এই 22 পেয়াৰ্স বিলাকক আমি কি বুলি কওঁ অটোসোম বুলি কওঁ বা এইকেইটা কি কন্ট্ৰোল কৰে এই 22 পেয়াৰ প্ৰথম 22 পেয়াৰ যোনবিলাক অটোসোমস আছে হেহেতে কি কন্ট্ৰোল কৰে জানে সব বডি ক্যাৰেক্টাৰ বিলাক কন্ট্ৰোল কৰে বডি ক্যাৰেক্টাৰছৰ যিমান বিলাক বস্তু আছে বডিত যিমান বিলাক তোমাৰ নাক কেনেকুৱা হ'ব কাণ কেনেকুৱা হ'ব তোমাৰ লিভাৰটো কেনেকুৱা হ'ব চকুটো কেনেকুৱা হ'ব চুলি কেনেকুৱা বনিব তোমাৰ স্কিনৰ কালাৰ কেনেকুৱা হ'ব তোমাৰ হাইট কিমান বাঢ়িব এইবিলাক গোটেইবিলাক কন্ট্ৰোল কৰি আছে প্ৰথম 22ডাল ক্ৰোমোজোমৰ পেয়াৰে ওকে লাষ্ট যোনডাল ক্ৰোমোজোম পেয়াৰ আছে হিউম্যানত মেলত যদি কওঁ XY বা ফিমেলত যদি কওঁ XX ফিমেলতো প্ৰথম 22ডাল একে থাকিব yes প্ৰথম 22ডাল ক্ৰোমোজোম একে থাকিব বাট যোনডাল লাষ্ট ক্ৰোমোজোম পেয়াৰ XX সেইডালতহে হিচাপ আছে সেইডালতহে এনেকুৱা জিন্স বিলাক লুকাই আছে এনেকুৱা বিলাক বস্তু লুকাই আছে যোনবিলাকে নেকি তোমাক মতা বনায় বা মাইকী বনায় ওকে সো XYXX এই দুডালক কওঁ আমি সেক্স ক্ৰোমোজোম বুলি আৰু ইয়াত চোৱা সেক্স ক্ৰোমোজোমত মেইনলি এক্স ক্ৰোমোজোমত কথাটো বহুত ডমিনেন্ট টাইপৰ থাকে এক্স ক্ৰোমোজোমৰ বস্তুখিনি বেছিকে প্ৰভাৱিত হয় কিয় কাৰণ Y থাকিলেতো সেইটো মেল হ'বই X তো তোমাৰ মেলতো পোৱা যায় ফিমেলতো পোৱা যায় বুজি পাইছা নাই X ক্ৰোমোজোম ডালি যদি তুমি ফোকাস কৰা X ক্ৰোমোজোম ডালি ফোকাস কৰা X ফিমেলতো পোৱা যায় মেলতো পোৱা যায় সো হেকাৰণে আমি সেক্স ক্ৰোমোজোমৰ যোনবিলাক ডিজিজ দেখো সেক্স ক্ৰোমোজোম ৰিলেটেড যোনবিলাক ডিজিজ দেখো এইবিলাক মেইনলি X ক্ৰোমোজোম ডালত খেলিমেলি হলেহে বেছিকে দেখা পোৱা যায় সো হেকাৰণে ইয়াক সেক্স লিংকড বুলি কৈছে বা এক্স লিংকড বুলিও কোৱা হয় আলটিমেটলি তোমালোকে গম পালে যে অটোসোমেল ডিসঅৰ্ডাৰ মানে কি যদি মেন্ডেলিয়ান ডিসঅৰ্ডাৰ হৈ আছে আৰু মেন্ডেলিয়ান ডিসঅৰ্ডাৰ খিনি কোট লিংকড হৈ আছে 1 পা 22 নম্বৰ ক্ৰোমোজোমৰ ভিতৰত কোনোবা এল ক্ৰোমোজোমত বা কোনোবা দুডাল তিনডাল ক্ৰোমোজোমত খেলিমেলি হৈ আছে এটো হল অটোসোমেল ডিসঅৰ্ডাৰ কনসেপ্টটো বুজিছানে মই কি কৈছো মেন্ডেলিয়ান ডিসঅৰ্ডাৰৰ যদি আমি অটোসোমেলৰ কথা পাতো মেন্ডেলিয়ান ডিসঅৰ্ডাৰৰ ভিতৰত যদি আমি অটোসোমেলৰ কনসেপ্টত যাও মানে অটোসোমত কোনোবা এটা ক্ৰোমোজোমত খেলিমেলি হৈছে এটো সেইকাৰণে অটোসোমেল ডিসঅৰ্ডাৰ সেক্স লিংক বুলি ক'লে কি বুজিবা সেক্স লিংক বা এক্স লিংক বুলি কি বুজিবা সিম্পল যে খেলিমেলিটো ক'ত হৈছে সেক্স ক্ৰোমোজোম বা এক্স ক্ৰোমোজোমত হৈ আছে সেইকাৰণে যোনবিলাক বেমাৰ হৈছে সেইবিলাক হ'ব তোমাৰ সেক্স লিংক ডিসঅৰ্ডাৰ সিমিলাৰলি ক্ৰোমোজোমেল ডিসঅৰ্ডাৰৰ যদি কওঁ ক্ৰোমোজোমেল ডিসঅৰ্ডাৰত যদি 1 পা 22 নম্বৰ পেয়াৰৰ ক্ৰোমোজোমৰ ভিতৰত কিবা ক্ৰোমোজোম নম্বৰত চেঞ্জ হৈছে ক্ৰোমোজোম ডিলিশন হৈছে ডুপ্লিকেশন হৈছে ৰিঅ্যাৰেঞ্জমেন্ট হৈছে হেতু ক্ৰোমোজোমৰ অটোসোমেল ডিসঅৰ্ডাৰ হ'ব বাট একে ধৰণে যদি ক্ৰোমোজোমৰ সেক্স ক্ৰোমোজোম কিডালত খেলিমেলি হৈছে গম পাইছানে তেতিয়া হেতু হ'ব সেক্স লিংকড ক্ৰোমোজোমেল ডিসঅৰ্ডাৰ বুজি পালো স্যাৰ ওকে এতিয়া ইয়াৰে তোমালোকৰ এক্সাম্পল কেইটামান চাই লও বাট তাৰ আগতে আৰু এটা কথা বুজিব লাগিব যে অটোসোমেলৰো আমি মেন্ডেলিয়ান ডিসঅৰ্ডাৰৰ যদি মেইনলি কথা পাতো মেন্ডেলিয়ান ডিসঅৰ্ডাৰৰ কথা পাতো তেতিয়া তাত আকৌ দুটা বস্তু পাম অটোসোমেলতো ডমিনেন্ট আৰু ৰিসেসিভ টাইপ দেখা পাম আমি ডমিনেন্ট আৰু ৰিসেসিভ কনসেপ্টটো আহিব যিহেতু এটো মেন্ডেলিয়ান ডিসঅৰ্ডাৰ হয়নে কাৰণ মেন্ডেলৰ হিচাপত আমি ডমিনেন্ট ৰিসেসিভ কনসেপ্টটো শিকিছিলো আৰু সেক্স লিংকতো তেনেকুৱা ডমিনেন্ট ৰিসেসিভ আহিব ডমিনেন্ট আৰু ৰিসেসিভ ডিসঅৰ্ডাৰ আহিব কিন্তু ক্ৰোমোজোমেল ডিসঅৰ্ডাৰ ডমিনেন্ট ৰিসেসিভ বুলি একো কথা নাই ওকে সো ইয়াকে কৈ আমি এতিয়া স্টাৰ্ট কৰিম বাট এই কনসেপ্টটো শিকি লও যে অটোসোমেলৰ ডমিনেন্ট কাক কম বা ৰিসেসিভ কাক কম সেক্স লিংকৰ ডমিনেন্ট কাক কম ৰিসেসিভ কাক কম এই কনসেপ্টটো বুজি লও অলপ ওকে তো ইয়াক বুজাবলে মই এটা কাম কৰো কমান এইখিনি মুছি লও নেকি ধ্যান দিবা দেই অটোসোমেলৰ ডমিনেন্ট মানে কি ডমিনেন্ট শব্দটো কেতিয়া আহে কোৱা ডমিনেন্ট শব্দটো কেতিয়া আহে যেতিয়া এটা জিন বেয়া হলেও যদি এটা জিনৰ ওকে মই এনেকে বুজাব লাগিব ফৰ এক্সাম্পল এডাল ক্ৰোমোজোম
এটা অটোজোমেল ক্ৰোমোজোম ওকে মই অটোজোমেল যেহেতু প্ৰথমতে ডিসকাস কৰো অটোজোমেল ক্ৰোমোজোম নাম্বাৰ এটো ক্ৰোমোজোম নাম্বাৰ 3 ফৰ এক্সাম্পল ক্ৰোমোজোম নাম্বাৰ 3 সমান হ'ব মই এটো কিয় এনেকৈ আঁকিছে স্যাৰ এটো হোমোলোগাছ ক্ৰোমোজোম নিচিনা দেখুৱা নাই কাৰণ হোমোলোগাছ ক্ৰোমোজোম সদায় সেম সাইজৰ হ'ব সেম হাইটৰ হ'ব আৰু যোনবিলাক জিন্স প্ৰেজেন্ট থাকিব সেইবিলাকো সেম হ'ব ওকে এতিয়া ক্ৰোমোজোম নাম্বাৰ 3 মই এডাল অটোজোমেল ক্ৰোমোজোম লৈছো ফৰ এক্সাম্পল এই ক্ৰোমোজোম নাম্বাৰ 3 তোমাৰ কিবা এটা বডিৰ ক্যাৰেক্টাৰত জিন এটা লুকাই আছে আৰু প্ৰত্যেকটো জিনৰ কেইটাকে এলিল থাকিব স্যাৰ দুটাকে ইয়াত এটা এলিল থাকিব একেটা জিনৰ আৰু হালধীয়া জিনটোৰে ফৰ এক্সাম্পল আৰু এটা এলিল ইয়াত আছে যদি ধ্যান দিয়া যদি এটা এলিল হালধীয়া এলিল এটা বেয়া কিবা এটা কাৰণত বেয়া ইয়াত মানে কিবা মিউটেশন হৈছে কিবা এটা খেলিমেলি হৈছে এই হালধীয়া জিনটোৰ কিবা এটা খেলিমেলি হৈছে এটা এলিলে বেয়া হৈছে জিনৰ দুটা এলিল থাকে দুটা এলিলৰ ভিতৰত এটা এলিল বেয়া হলেও যদি বেমাৰটো দেখায় ডিজিজ অকাৰ্স তো এই ডিজিজটো কি হিচাপে কাম কৰিছে স্যাৰ ডমিনেন্ট হিচাপে কাম কৰিছে কাৰণ অকলে থাকিলেই বেমাৰটো দেখুৱায় বেমাৰটো কেতিয়া দেখাই আছে যদি এটা এলিলো বেয়া হয় তেতিয়াও বেমাৰটো দেখাই আছে এটো হল ডমিনেন্ট ডিসঅৰ্ডাৰ স্যাৰ বুজিলো ক্লিয়াৰ স্যাৰ ৰিসেসিভ মানে কি বুজিলে স্যাৰ ৰিসেসিভ মানে কি হল ফৰ এক্সাম্পল আৰু এটা বেলেগ এটা জিন লৈছো মই বেলেগ এটা জিন লৈছো এটো সেউজীয়া জিনটো লৈছো এটো এটা জিন এতিয়া ইয়াৰো কি হৈছে ইয়াৰ এটা জিন বেয়া হৈ আছে ইয়েস এটা জিন বেয়া হৈ আছে কিন্তু ডিজিজ এতিয়ালৈকে দেখুৱা নাই ডিজিজ এতিয়ালৈকে দেখুৱা নাই কিয় ডিজিজ দেখুৱা নাই স্যাৰ বিকজ এটো ৰিসেসিভ কন্ডিশনৰ বেমাৰ কাৰণ বেমাৰটো দেখাবলে এই দুইটা এলিল বেয়া হ'ব লাগিব যদি দুইটা এলিল বেয়া হলেহে বেমাৰটো দেখায় যদি দুইটা এলিল বেয়া হোৱা পিছতহে বেমাৰটো দেখায় এটো হল ৰিসেসিভ ডিসঅৰ্ডাৰ বাট স্যাৰ গম পালোনে কথাটো ৰিসেসিভ ডিসঅৰ্ডাৰ মানে কি ৰিসেসিভ শুনিয়ে কেনেকুৱা লাগিছে ৰিসেসিভ আমি এই আগতেও পাইছো ৰিসেসিভ কন্ডিশন কেতিয়া হয় যেতিয়া স্মল টি দুইটা প্ৰেজেন্ট থাকে তেতিয়াহে তোমাৰ সৰু সাইজৰ হাইটটো হয় তোমালোকৰ মনত আছে নে স্মল টি থাকিলেহে সৰু হাইট মানে দুইটা বেয়া এলিল হ'ব লাগিব তেতিয়াহে যদি প্ৰভাৱটো দেখুৱায় দুটা এলিল বেয়া হলেহে যদি বেমাৰটো দেখুৱায় সেইটো ৰিসেসিভ বেমাৰ এটা আৰু ডমিনেন্ট মানে কি যদি দুটা এলিলৰ ভিতৰত এটা এলিল বেয়া হলেই বেমাৰটো দেখুৱাব পৰা ক্ষমতা হৈছে মানে ডমিনেন্ট হয় নহয় দুটা এলিলৰ ভিতৰত এটা এলিল বেয়া হলে ডমিনেন্ট হিচাপে যদি সি এক্ট কৰে আৰু বেমাৰটো প্ৰতিফলিত হয় তেতিয়া ইট ইজ এ ডমিনেন্ট ডিসঅৰ্ডাৰ আৰু ডমিনেন্ট হওক বা ৰিসেসিভ হওক যদি সেই ডমিনেন্ট আৰু ৰিসেসিভটো কোড হৈ আছে কাৰ লগত জড়িত হৈ আছে 1 পৰা 22 নম্বৰ ক্ৰোমোজোমৰ ভিতৰত হৈ আছে সেইটো অটোসোমেল ডমিনেন্ট বা ৰিসেসিভ ডিসঅৰ্ডাৰ হ'ব আৰু একে ধৰণে সিমিলাৰলি যদি ডমিনেন্ট আৰু ৰিসেসিভ কন্ডিশনটো কোনডাল ক্ৰোমোজোমৰ লগত লিংক হৈ আছে স্যাৰ সেক্স ক্ৰোমোজোমৰ লগত লিংক হৈ আছে আইদাৰ এক্স অৰ আইদাৰ ওয়াই বাট মেইনলি এক্সৰ কথা আমি পাতিম সেইকাৰণে এক্স লিংক ডিসঅৰ্ডাৰ বুলিও কওঁ আমি সেক্স লিংক ডিসঅৰ্ডাৰ মানে বুজিছে না ফৰ এক্সাম্পল যদি নাই বুজা মই ইয়াতো সেক্স লিংকৰ বুজাই দিওঁ এটো হল অটোসোমেল কন্ডিশনটো বুজি পালা সেক্স লিংকত ফৰ এক্সাম্পল এতিয়া চাবা সেক্স লিংকত এটা ধুনীয়া কনসেপ্ট আছে চোৱা সেক্স লিংকত আমি যদি মেইলৰ কথা পাতো স্যাৰ মেইলত কি আছে স্যাৰ মেইলত এক্স আছে ওয়াই আছে এক্স আৰু এডাল এক্স ওকে আৰু ওয়াই ডাল হল সৰু সাইজৰ হোমোলোগাছ নহয় এটো হোমোলোগাছ বুলি কব ন বাট এক্স ওয়াই সাইজটো সৰু হয় বাট ইয়াত কিছুমান অংশহে অলপ মিল আছে মানে কিছুমান অংশ ফৰ এক্সাম্পল এইখিনি অংশ মিল আছে এইখিনি অংশ অলপ হোমোলোগাছ হয় সেইকাৰণে হোমোলোগাছ বুলি যদিও ৰখা হৈছে একচুয়ালি ওয়াই ক্ৰোমোজোমডালৰ সাইজটো সৰু সো এক্স ওয়াই মেইলৰ ক্ষেত্ৰত এনেকুৱা হয়নে আৰু ফিমেলৰ ক্ষেত্ৰত যদি কওঁ আমাৰ দুডাল এক্স ক্ৰোমোজোম থাকে ইয়েস দুডাল এক্স ক্ৰোমোজোম থাকে এডাল এক্স এডাল এক্স ওকে এতিয়া ডমিনেন্ট আৰু ৰিসেসিভ কন্ডিশনটো স্যাৰ বুজাই আছিলে ফৰ এক্সাম্পল যদি এক্সত এতিয়া মেইলৰ ক্ষেত্ৰত চোৱা মেইলত ডমিনেন্ট ৰিসেসিভৰ কনসেপ্টটো নাহে মেইলত ডমিনেন্ট ৰিসেসিভৰ কনসেপ্টটো নাহে কিয় নাহে স্যাৰ বিকজ মেইলত মই এটা খুব ইন্টাৰেস্টিং কথা কলো ডমিনেন্ট আৰু ৰিসেসিভ কন্ডিশন যে আমি দেখা পাওঁ অকল ফিমেলৰ কেছটোতহে আমি দেখা পাওঁ কিয় বিকজ ফিমেলতহে দুডাল এক্স ক্ৰোমোজোম থাকে আৰু ফৰ এক্সাম্পল আকৌ হালধীয়া জিনটোৱে লৈছো এক্স ক্ৰোমোজোমত থাকা কিন্তু ইয়াত যদি এটা ক্ৰোমোজোম বেয়া হল এটা জিনৰ এলিলটো বেয়া হল এটো জিনৰ এলিল ভাল হৈ আছে নহয় ই কাম চলাই দিব পাৰে এতিয়া কি হ'ব এটো ৰিসেসিভ নে ডমিনেন্ট এটো স্যাৰ ৰিসেসিভ এটো ৰিসেসিভ কন্ডিশন বিকজ এনেকে নহব
কনসেপ্টটো মই বুজাবলৈ লাগিব এনেকে ওকে ফিমেলত কি হয় একে ধৰণে মই যদি ডমিনেন্ট সেক্স লিংক ডমিনেন্টৰ কথা পাতো মই কি কৈছো ফিমেলতহে ডমিনেন্ট আৰু ৰিসেসিভ কন্ডিশনটো আমি দেখিম ডমিনেন্ট ৰিসেসিভটো কন্ডিশনটো আমি দেখা পাওঁ মেলৰ ক্ষেত্ৰত ডমিনেন্ট ৰিসেসিভৰ কন্ডিশনটো এপ্লিকেবল নহয় কিয় কাৰণ মেলত তুমি যদি এক্সত থকা এডাল ক্ৰমোজম বেয়া হ'ল তেতিয়া ই বেমাৰ দেখুৱাবই কাৰণ ইয়াৰ লগত ৰিসেসিভ এলিল বা কিবা এলিল থাকাই নাই এডালে আছিলে yes or no এডালে এটা এলিলছে আছে কাৰণ এডালে এক্স ক্ৰমোজম আছে হয় নহয় সো ইয়াত তোমাৰ নখতে এই ওয়াই ক্ৰমোজমত কিছুমান স্পেশাল জিন্স থাকে আৰু সেই স্পেশাল জিন্স বিলাকৰ আমি হোলেন্ড্ৰিক জিন্স বুলিও কওঁ এইবিলাক কথা পিছত পাবা আৰু ওয়াই জিনত তোমালোকৰ বেমাৰ হলে সেইটো জানাই যে ই মেললৈকে পাস হ'ব ফিমেললৈ যাব নোৱাৰে ওয়াই জিনডাল সো এই কাৰণে এটো ইমান আমি গুৰুত্ব নিদো কিন্তু এক্সটো এক্স ক্ৰমোজমডাল এনেকুৱা বস্তু যোনডাল কি আমি মেলটো ফিমেলটো পোৱা যায় আৰু এক্স ক্ৰমোজমডাল দুইডাললে পাস হ'ব পাৰে দুইটা মেল আৰু ফিমেললে পাস হ'ব পাৰে সেইকাৰণে আমি বেমাৰবিলাক সেইটো হিচাপে আমি চাব লাগে ইয়েস এতিয়া চোৱা কথাটো হ'ল ফিমেলৰ যদি কথা পাতো স্যাৰ ফিমেলৰ ডমিনেন্ট ৰিসেসিভৰ কন্ডিশনটো আহিব যদি এই হালধীয়া কিবা এটা জিন আছে আৰু জিনৰ দুটা এলিল আছে যদি এটা এলিল বেয়া হলে এক্সৰ যদি এটা এলিল বেয়া হলে বেমাৰটো দেখাই আছে ওকে ডিজিজ ইজ শোন তো এটো কি বুলি কওঁ এক্স লিংকড ডমিনেন্ট ডিসঅৰ্ডাৰ আর সেক্স লিংকড ডমিনেন্ট ডিসঅৰ্ডাৰ হল কিন্তু যদি বেমাৰটো দেখাবলৈ দুইটা জিন বেয়া হ'ব লাগিব যদি বেমাৰটো দেখাবলৈ সিমিলাৰলি মই অথনটো এক্সপ্লেইন কৰি আছো মই কাৰণ ফৰ এক্সাম্পল দুটা এটো বেয়া হ'ব লাগিব এটো বেয়া হলেহে ডিজিজটো দেখাব সেইটো হল ৰিসেসিভ ডিসঅৰ্ডাৰ ৰিসেসিভ আৰু ডমিনেন্ট মানে কি বুজি পায় ডমিনেন্ট মানে হল যেতিয়া দুটাৰ ভিতৰত এটা এলিল বেয়া হলেও দুটা এলিলৰ ভিতৰত এটা এলিল বেয়া হলেও যদি বেমাৰটো দেখায় that is a dominant disorder okay আৰু মেলৰ ক্ষেত্ৰত ডমিনেন্ট ৰিসেসিভৰ কনসেপ্টটো নেখাতে বিকজ মেলত বেচাৰা এডালে এক্স ক্ৰমোজম আছে আৰু ওয়াই সৰু এডাল ক্ৰমোজম আছে আৰু ওয়াই ক্ৰমোজমত যোনবিলাক জিন্স পোৱা যায় সেইবিলাকক স্পেশাল জিন্স বুলি কোৱা আছে হোলেন্ড্ৰিক জিন মনত ৰাখিবনে হোলেন্ড্ৰিক জিন্স ক'ত থাকে অনলি ওয়াই জিনত থাকে হয়নে আৰু তাৰ সমসাময়িক এক্সত তেনেকুৱা ধৰণৰ জিন্স নাপোৱা আৰু ওয়াই জিনত মেইনলি যোনবিলাক জিন্স থাকে সেই জিন্স বিলাকে তোমাক মতা বনোৱাত হেল্প কৰে তোমাৰ মেইল ক্যাৰেক্টাৰ্স বিলাক দিয়াত হেল্প কৰে সো ওয়াই য'ত পাবা ওয়াই য'তে পাবা এডাল হওক দুডাল হওক যিমানে ওয়াই পাবা ইমান মেইল ক্যাৰেক্টাৰ্স বিলাক তোমালোকৰ ডেভেলপ হ'ব ইয়েস যিমান ওয়াই থাকিব বেছি ওয়াই হোৱা বেয়া অফ কোৰ্স বেমাৰ হ'ব আমি শিকিম তাৰ বিষয়ে ওকে সো এটো হল তোমালোকৰ বেস জেনেটিক ডিসঅৰ্ডাৰছৰ গোটেই ফ্ৰেমটো এতিয়া আমি জেনেটিক ডিসঅৰ্ডাৰছৰ মেন্ডেলিয়ান ডিসঅৰ্ডাৰৰ কিছুমান এক্সাম্পল শিকিব লাগিব আৰু তেনেকে ক্ৰোমোজোমাল ডিসঅৰ্ডাৰৰ কিছুমান এক্সাম্পল শিকিব লাগিব সো উইল স্টাৰ্ট প্ৰথমতে মেন্ডেলিয়ান ডিসঅৰ্ডাৰ সো মেন্ডেলিয়ান ডিসঅৰ্ডাৰৰ আমি পাঁচটা বেমাৰৰ কথা শুনিম প্ৰথমটো হল কালাৰ ব্লাইণ্ডনেছ মানে কি কালাৰ ব্লাইণ্ডনেছ হল য'ত নেকি আমাৰ সেউজীয়া আৰু ৰঙা ৰেড এণ্ড গ্ৰীণ কোন আমাৰ চকুৰ যোনবিলাক ৰেড আৰু গ্ৰীণ কোন আমাৰ কোন থাকে হয়নে নহয় আইছৰ ভিতৰত কোন কিছুমান থাকে আৰু সেই কোনছৰ কাৰণে তুমি বহুতো কালাৰ্স দেখা পোৱা তো ৰেড আৰু গ্ৰীণ কোনৰ যোনকিটা জিন থাকে ৰেড এণ্ড গ্ৰীণ কোনৰ কাৰণে জিন্স কিটা আছে সেই জিন কিটা বেয়া হৈ যায় আৰু সেই কাৰণে তুমি ৰঙা আৰু সেউজীয়াৰ মাজত পাৰ্থক্য কৰিবলৈ দিগদাৰ পোৱা মই তোমালোকক ফটো এখনো দেখুৱাম যদি তোমালোকৰ কালাৰ ব্লাইণ্ডনেছ আছে আজি এটিকে প্ৰমাণ হৈ যাব তো কালাৰ ব্লাইণ্ডনেছৰ কথা পঢ়িব লাগিব ওকে নেক্সট আমি হেমোফিলিয়া কথা পঢ়িম হেমোফিলিয়া হল এনেকুৱা এটা বেমাৰ য'ত নেকি এক্সেসিভ ব্লিডিং হয় এক্সেসিভ ব্লিডিং লাইফ থ্ৰেটেনিং মৰি যাব পাৰে মানুহৰ সৰু এটা ব্লেডৰ কাট লাগিলেও আমি কি হয় ক'ৰবাত যদি কাটা চিঙা হয় অলপকে তো কি হয় লাহেকে অলপ সময়ৰ পিছত আমি যদি কিবা কিবি লগাই দিওঁ বা অলপ সময় এনেকে থাকো তেতিয়া তেজটো গুট মাৰি যায় তেজটো বন্ধ হৈ যায় কিন্তু হেমোফিলিয়া থকা মানুহবিলাকৰ কি হয় অকমান কিবাকে যদি কাটো লাগে এতিয়া ইয়াৰ পৰা এক্সেসিভ ব্লিডিং হৈ যাব পাৰে আৰু ব্লাড লছৰ কাৰণে মানুহটো মৰিও যাব পাৰে হয়নে সো হেমোফিলিয়া হেতু এটা বেমাৰ ওকে তো এক্সেসিভ ব্লিডিং সিকেল সেল এনিমিয়া আমি অলৰেডি পঢ়িছিলো এক্সাম্পল সিকেল সেল এনিমিয়া ক'ত পঢ়িছিলো আমি পঢ়িছিলো প্লিঅট্ৰপি নহয় আমি ক'ত পঢ়িছিলো
পইণ্ট মিউটেশ্যনত পঢ়িছিলোঁ মিউটেশ্যন যেতিয়া পঢ়িছিলোঁ পইণ্ট মিউটেশ্যনত আমি ডিছকাছ কৰিছিলোঁ যে এটা জেগাত যেতিয়া DNA চেঞ্জ হয় তেতিয়া ৰেড ব্লাড চেলছবিলাক কেনেকুৱা হয় গোলৰ পৰা এনেকুৱা চিকেল চেল কাচি নিচিনাটো হৈ যায় নে নাই চ' এইটো বেমাৰ চিকেল চেল এনিমিয়া এইটো কাৰণে হয় আৰু চিকেল চেল এনিমিয়া হোৱাৰ কাৰণে কি হয় হাৰ্ট ব্লকেজ হয় হাৰ্ট ব্লকেজ হ'ব পাৰে হাৰ্ট ব্লকেজ হ'ব পাৰে য়েছ হাৰ্ট ব্লকেজ হ'ব বেলেগ বেলেগ বেমাৰ হ'ব পাৰে ইয়াৰ পৰা ফিনাইল কিটনিউৰিয়াটো আমি পঢ়িছিলোঁ ফিনাইল কিটনিউৰিয়া কিহৰ এক্সাম্পল আছিলে ছাৰ লিঅ'ট্ৰপি এক্সাম্পল আছিলে য'ত এটা জিনে বহুতো কেৰেক্টাৰ্ছ কণ্ট্ৰল কৰে য়েছ ফিনাইল কিটনিউৰিয়া বিষয়ে আমি ডিছকাছ কৰিছিলোঁ ফিনাইল কিটনিউৰিয়াত কি হৈছিলে ছাৰ ফিনাইল তোমালোকৰ যদি মনত আছে ফিনাইল কিটনিউৰিয়া এটা এনজাইম বেয়া হৈছিলে আৰু এনজাইমটোৰ কাৰণে ফিনাইল এলানিনটো টাইৰচিনলৈ কনভাৰ্ট হ'ব পাৰিছিলে জানো ফিনাইল এলানিনটো টাইৰচিনলৈ কনভাৰ্ট হ'ব পৰা নাছিলে আৰু তাৰ ফলত কি হৈছে মেণ্টেল ৰিটাৰ্ডেশ্যন লছ অফ হেয়াৰ এণ্ড স্কিন পিগমেণ্টেশ্যন হৈছিলে লছ অফ হেয়াৰ এণ্ড স্কিন পিগমেণ্টেশ্যন হৈছিলে হয় নে থালেচেমিয়া এটা কি বস্তু থালেচেমিয়াটো হ'ল এইটো ৰেড ব্লাড চেলছৰে এটা বেমাৰ ব্লাডৰে এটা বেমাৰ হয় থালেচেমিয়া ব্লাডৰ এটা বেমাৰ হয় আৰু এই ব্লাডৰ বেমাৰটো কিয় হয় যোনটো হেমোগ্লোবিন ব্লাডত যোনখিনি হেমোগ্লোবিন থাকে হেমোগ্লোবিনটোৰ লো এমাউণ্টত প্ৰডাকশ্যন হয় লো এমাউণ্ট অফ প্ৰডাকশ্যন হয় গম পাইছানে প্ৰডাকশ্যনটো কম হয় আৰু সেইকাৰণে যোনবিলাক পেচেণ্ট থাকে পেচেণ্টবিলাক এনিমিক হৈ যায় ৰেড ব্লাড চেলছ ভালকে কাম নকৰে অক্সিজেন কেৰিব নোৱাৰে সোনকালে ভাগৰি যায় তো সেইবিলাক হয় মাথা ঘূৰাই পৰি যায় তো থালেচেমিয়া সেইটো এটা ৰূপ হয়নে এতিয়া ইয়াৰ ভিতৰত চোৱা ইয়াৰ ভিতৰত যদি মই কওঁ গোটেইকেইটা হ'ল এভৰি বেমাৰ ইজ ৰিচেছিভ ডিছঅৰ্ডাৰ all the বেমাৰ are recessive disorder কিহৰ ডিছঅৰ্ডাৰ মেণ্ডেলিয়ানৰ ৰিচেছিভ ডিছঅৰ্ডাৰটো আকৌ কি হ'ব পাৰে ৰিচেছিভ ডিছঅৰ্ডাৰ মানে বুজি পাইছানে প্ৰথম কথা ৰিচেছিভ ডিছঅৰ্ডাৰ মানে কি হ'ব যে দুইটা এলিল বেয়া হ'লেহে এই বেমাৰবিলাক দেখা দিব যদি মানুহ এটা গাত যদি ক্ৰমোজমৰ দুইটা এলিল বেয়া হৈছে তেতিয়াহে বেমাৰটো দেখা দিব এটা এলিল বেয়া হ'লে সি বেমাৰটো দেখা নিদিয়ে সি কেৰিয়াৰ হিচাপে কাম কৰি থাকিব কনচেপ্টটো বুজিছেনে চ' এই গোটেইকেইটা বেমাৰ যে দেখিছা এই বেমাৰকেইটা গোটেইকেইটা হ'ল ৰিচেছিভ ডিছঅৰ্ডাৰ প্ৰথম কথা আৰু এই ৰিচেছিভ ডিছঅৰ্ডাৰকেইটা আইডাৰ অট'চোমেল হ'ব পাৰে বা ছেক্স লিংক হ'ব পাৰে য়েছ অৰ নো য়েছ কাৰণ ৰিচেছিভত আমি ছেক্স লিংক বা হ'ব পাৰে বা অট'চোমেল হ'ব পাৰে চ' প্ৰথম দুটা CH মনত ৰাখিবা সদায় CH কালাৰ ব্লাইণ্ডনেছ হেম'ফিলিয়া এইটো হ'ল ছেক্স লিংকড ৰিচেছিভ ডিছঅৰ্ডাৰ মনত থাকিবনে ছেক্স লিংকড ৰিচেছিভ ডিছঅৰ্ডাৰ ছেক্স লিংকড ৰিচেছিভ ডিছঅৰ্ডাৰ প্ৰথম দুটা য়েছ আৰু বাকী তিনিটা যে দেখিছা ইয়াত চিকেল চেল এনিমিয়া ফিনাইল কিটনুৰিয়া আৰু থালেচেমিয়া এই তিনিটা হ'ল তোমাৰ অট'চোমেল ৰিচেছিভ ডিছঅৰ্ডাৰ তাৰ ডমিনেণ্ট ডিছঅৰ্ডাৰ আপুনি শিকাই নেকি চ' ডমিনেণ্ট ডিছঅৰ্ডাৰ তোমালোকে ডিটেইলছত এতিয়া জানিব নালাগে কাৰণ ডমিনেণ্ট ডিছঅৰ্ডাৰ অকল মই যদি NCERTৰ কথা পাতো NCERTত এটা তোমালোকৰ খালি ডায়েগ্ৰাম এটা দিছে সেইটো হ'ল অট'চোমেল ডমিনেণ্ট ডিছঅৰ্ডাৰৰ সেইটো হ'ল ডিছঅৰ্ডাৰৰ সেইটো হ'ল মায়োটনিক ডিষ্ট্ৰফি মায়োটনিক বাপৰে স্পেলিং চা মায়োটনিক ডিষ্ট্ৰফি এইটো মায়োটনিক ডিষ্ট্ৰফি নামৰ এটা বেমাৰৰ দিছে তোমালোকক প্ৰি ডিগ্ৰী এনালাইচিছত আমি ডায়েগ্ৰামটো খালি পিকচাৰটো আমি চাই পেলাই সেইটো ষ্টাডি কৰিম তোমালোকে ডিটেইলছত এইটো পঢ়িব নালাগে কিন্তু ডিটেইলছত এতিয়া পঢ়িব লাগিব এইকেইটা বেমাৰ কালাৰ ব্লাইণ্ডনেছ হেমোফিলিয়া চিকেল চেল এনিমিয়া ফিনাইল কিটনুৰিয়া থালেচেমিয়া একদম ধ্যান দিবা যে প্ৰথম দুটা বেমাৰহে কালাৰ ব্লাইণ্ডনেছ আৰু হেমোফিলিয়া এইটো হ'ল ছেক্স লিংকড ৰিচেছিভ ডিছঅৰ্ডাৰ গোটেইকেইটা ৰিচেছিভে কিন্তু কালাৰ ব্লাইণ্ডনেছ আৰু হেমোফিলিয়াটো কি ছাৰ কালাৰ ব্লাইণ্ডনেছ আৰু হেমোফিলিয়াটো হ'ল ছেক্স লিংকড ৰিচেছিভ আৰু বাকীকেইটা কি চিকেল চেল এনিমিয়া ফিনাইল কিটনুৰিয়া থালেচেমিয়া এইটো হ'ল অট'চোমেল ৰিচেছিভ ডিছঅৰ্ডাৰ তাৰ ইয়ালৈকে ক্লিয়াৰ আমি ডিটেইলছত এতিয়া প্ৰত্যেকটো বেমাৰৰ কথা পঢ়িবলৈ ষ্টাৰ্ট কৰোঁ অ'কে বাট গিভ মি চাম টাইম ওৱান মোৰ অ'কে লেটছ ষ্টাৰ্ট উইথ দ্য ফাৰ্ষ্ট বেমাৰ কালাৰ ব্লাইণ্ডনেছ অ'কে কালাৰ ব্লাইণ্ডনেছৰ এইটো পিকচাৰটো চোৱা আৰু পিকচাৰটো চাই পেলাই তোমালোকে ধৰিব পাৰিছানে যে এই গোলটোৰ মাজত কিবা এটা আখৰ আছে কিবা এটা লেটাৰ নাম্বাৰ আছে নাম্বাৰটো ধৰিব পাৰিছানে চোৱা পজ কৰি লোৱা চোৱা কাৰোবাৰ দিগদাৰ হৈছে নেকি
যদি দিগদাৰ হোৱা নাই ধুনীয়াকে নাম্বাৰটো ধৰিব পাৰিছা নাম্বাৰটো হ'ল 74 কোনোবা যদি ধৰিব পৰা নাই 74 তো কোনোবা যদি ধৰিব পৰা নাই তেওঁৰ মানে কালাৰ ব্লাইণ্ডনেছ আছে ওকে সো কালাৰ ব্লাইণ্ডনেছ থাকা এইটো এটা কি বেমাৰ স্যাৰ এইটো বেমাৰ হ'ল ইট ইজ এ সেক্স লিংকড ৰিসেসিভ ডিসঅৰ্ডাৰ আমি প্ৰত্যেকটো বস্তু আকৌ ইয়াতে ৰিভিজন হৈ যাব সো তোমালোকৰ ক্লিয়াৰ হৈ যাব ওকে একেবাৰে সেক্স লিংকড ৰিসেসিভ ডিসঅৰ্ডাৰ মানে আমি অলৰেডি গম পালো আৰু এইটো কোৰ লগত লিংক হ'ব জানে ইয়াৰ জিনটো কোড আছে স্যাৰ ইয়াৰ জিনটো কি হোৱাট ইজ দা বেমাৰৰ কাৰণটো কি যে বেমাৰৰ কাৰণটো হ'ল স্যাৰ যে আমাৰ যোনবিলাক ৰেড আৰু গ্ৰীন কোন অফ আই তাৰ ডিফেক্ট হৈ যায় ৰেড আৰু গ্ৰীন কোন অফ আইত কি হৈছে ডিফেক্ট আছে ডিফেক্টিভ হৈ যায় আৰু এই ডিফেক্টিভটো কিয় হয় বিকজ ৰেড আৰু গ্ৰীন কোন বনোৱা যোনটো জিন আছে এই জিনটো স্যাৰ কিবা এটা প্ৰবলেম ঘটি আছে হয়তো এই জিনটোত কিবা সৰু লেভেলত মিউটেশন হৈছে বিকজ আমি মেন্ডেলিয়ান ডিসঅৰ্ডাৰৰ কথা পঢ়ি আছো মেন্ডেলিয়ান ডিসঅৰ্ডাৰ আন্ডাৰতে হৈ আছে না তো এই জিনটোৰ এই ৰেড আৰু গ্ৰীন কোন বনোৱা যোনটো জিন আছে সেই জিনটোৰ এলিলছত খেলিমেলি আছে আৰু যেহেতু এই জিন কিটা আছে কিহত স্যাৰ এই জিন কিটা কোড আছে এই জিন কিটা লোকেট কোড হৈ আছে এক্স ক্ৰোমোজোমত আছে স্যাৰ এই জিন কিটা কোড পোৱা যায় এক্স ক্ৰোমোজোমত পোৱা যায় সো ইয়াক আমি সেক্স লিংকড ৰিসেসিভ ডিসঅৰ্ডাৰ আন্ডাৰত কৈছো এতিয়া কথা হল যেহেতু ৰিসেসিভ বুলি কৈছে স্যাৰ আমি এটা কথা বুজিব লাগিব যে ৰিসেসিভ বুলি কোৱাৰ লগে লগে আমি বুজিব লাগিব যদি আমাৰ এক্স ক্ৰোমোজোম আছে এক্স ক্ৰোমোজোমৰ দুডাল ক্ৰোমোজোম আছে ইন ফিমেল আৰু এক্স ক্ৰোমোজোমত এডাল ফিমেল আছে এক্স ক্ৰোমোজোমত আৰু মেইলৰ যদি কথা পাতো আমাৰ মেইলত এক্স ক্ৰোমোজোম এডাল আছে আৰু ওয়াই ক্ৰোমোজোম এডাল আছে সৰুকে এক্স ওয়াই হয়নে মেইলত হয় নহয় মেইলত আছে স্যাৰ আৰু এক্স ক্ৰোমোজোমত কোবাত লিংকড হৈ আছে এতিয়া চোৱা ধ্যান দিয়া যেহেতু ৰিসেসিভ ডিসঅৰ্ডাৰ ওকে ৰিসেসিভ ডিসঅৰ্ডাৰ বেমাৰটো দেখুৱাবলৈ আমি জানো যে স্যাৰ আমি জানো বেমাৰটো দেখুৱাবলৈ দুইটা এলিল বেয়া হলেহে বেমাৰটো দেখাব কিন্তু মেইলত চোৱাচোন মেইলত যদি এটা এলিলো বেয়া হয় মই ৰেডৰ কোনাইটো এই ওপৰত দেখাইছো একেটা জায়গাতে দেখাইছো মেইলৰ ক্ষেত্ৰত চোৱা যদি এটা এলিলো বেয়া হৈ যায় তেতিয়াও বেমাৰটো দেখাবনে স্যাৰ ইয়েস স্যাৰ কাৰণ মেইলৰ ৰিস্ক বেছি কিয় ৰিস্ক বেছি স্যাৰ কাৰণ মেইলত এডাল ক্ৰোমোজোমে থাকে বেচাৰা এতিয়া মই যদি কতো মোৰ কালাৰ ব্লাইণ্ড হোৱা ৰিস্কটো হাই বিকজ কিয় কাৰণ মোৰ যেহেতু এডালে এক্স ক্ৰোমোজোম আছে এক্স আৰু ওয়াই আছে মোৰ গাত হয় না সো যেহেতু মোৰ গাত এডালে এক্স ক্ৰোমোজোম আছে সেই এক্স ক্ৰোমোজোম ডালৰো যদি এলিলটো লগে লগে বেয়া হৈ যায় মোৰ বেমাৰ হৈ যাব কালাৰ ব্লাইণ্ড হৈ যাব বাট ফিমেলত এটা এডভান্টেজ আছে ফিমেলত কেনেকুৱা এডভান্টেজ আছে স্যাৰ বিকজ তেওঁলোকৰ দুটা এলিলছ থাকে দুটা কপি থাকে এই এক্স ক্ৰোমোজোমত দুটা কপি আছে নাই বিকজ ৰেড কোন বা গ্ৰীন কোন বনোৱা দুটা এলিল আছে দুটা হেঁতক ভগৱানে দি থৈছে যে ছোৱালী মানুহ নহয় তহঁতৰ ৰিস্কে কম কিয় কাৰণ মই তোক দুটা কপি দি থৈছো এটা যদি বেয়াও হৈ থাকে এটা যদি বেয়া হৈ যায় ফৰ এক্সাম্পল এটা এলিল বেয়া তেতিয়া ইটো ভাল এলিলটোৱে কাম চলাই দিব বুজি পাইছা নাই ভাল এলিল যোনটো নেক্সট কপি নেক্সট হোমোলোগাছ ক্ৰোমোজোম এক্স ক্ৰোমোজোম আছে সেডাল ভাল হৈ আছে সো ভাল ডালে তোমাৰ বেয়া কামখিনি চলাই দিব কেপাচিটিখিনি চলাই দিব আৰু সেই কাৰণে বেমাৰ দেখুৱাব নেকি স্যাৰ বেমাৰ নেদেখুৱায় আৰু সেই কাৰণে যদি ছোৱালীজনী বেমাৰী হ'বলগীয়া হয় তেতিয়া দুইডাল এক্স ক্ৰোমোজোম বেয়া হ'ব লাগিব গম পাইছানে সো ফিমেল বিলাকৰ এটা এডভান্টেজ আছে বিকজ দে হেভ ওৱান এক্সট্ৰা এক্স ক্ৰোমোজোম ভাল এলিল ডালে কাম চলাই দিব আৰু সেই কাৰণে সাধাৰণতে ফিমেল বিলাকত আমি বেমাৰটো নেদেখো তো আমি যদি চাও বেমাৰ বিলাক যদি মেল আৰু ফিমেলৰ মাজত কম্পেয়াৰ কৰো এই কালাৰ ব্লাইণ্ডনেছৰ বেমাৰটো যদি মেল আৰু ফিমেলৰ মাজত কম্পেয়াৰ কৰো মেলত বেমাৰটো দেখা যায় around 8% মেলত কিন্তু ফিমেলত যদি চোৱা ফিমেলত বহুত কম 0.4% ফিমেলতহে আমাৰ এই বেমাৰটো দেখা যায় তো দেখিছানে পাৰ্চেন্টেজটো কিমান কম এটো পাৰ্চেন্টেজটো কিয় কম হৈছে তোমাৰ লজিক্যাল ব্যাকগ্ৰাউণ্ডটো আছে নে ইয়েস স্যাৰ বিকজ মেলত কি হয় এডালে এক্স ক্ৰোমোজোম থাকে আৰু এডাল এক্স ক্ৰোমোজোমেই যদি বেয়া হৈ থাকে তেতিয়া বেমাৰটো ডাইৰেক্ট দেখা দিব এডাল এক্স ক্ৰোমোজোমৰে যদি এলিলটো বেয়া হৈ থাকে বিকজ ইউ হেভ অনলি ওৱান এলিল or one X chromosome বেমাৰ দেখাব কিন্তু ফিমেলত এটো এডভান্টেজ আছে যে ফিমেলত দুটা এলিল আছে আৰু এটা এলিল বেয়া হলেতো বেমাৰ নেদেখুৱায় বিকজ
ভাল এলিলটোৱে কাম চলাই দিব আৰু ফিমেলত বেমাৰটো দেখাবলৈ হ'লে ছাৰ দুইটা এলিল বেয়া হ'ব লাগিব য়েছ চ' সেইকাৰণে ফিমেলত পাৰ্চেণ্টেজ কম পাৰ্চেণ্টেজটো মনত ৰাখিবা মেলত 8% ফিমেলত 0.4% বেমাৰ পাওঁ আমি যদি পপুলেশ্যন আমি চাওঁ ইনহেৰিটেঞ্চ পেটাৰ্ণটো চাওঁ ফৰ এক্সাম্পল মই এজনী ফিমেল লৈছোঁ কেৰিয়াৰ ফিমেল এজনী লৈছোঁ ছাৰ কেৰিয়াৰ নতুন শব্দ ক'লে কেৰিয়াৰ ফিমেল কেৰিয়াৰ মানে কি ছাৰ কেৰিয়াৰ ফিমেল এজনী লৈছোঁ কেৰিয়াৰ ফিমেলজনী কেনেকুৱা হ'ব এৰ গাত কেনেকুৱা হ'ব এক্স দুডাল ক্ৰমোজম থাকিব আৰু এডাল ক্ৰমোজমত কালাৰ ব্লাইণ্ড হ'লা এডাল এক্স ক্ৰমোজমৰ যোনটো এলিল আছে সেইটো বেয়া সেইটো কালাৰ ব্লাইণ্ড এলিল তো চি বুলি দিছোঁ মই বুজি পাইছানে আৰু ইডাল ক্ৰমোজম নৰ্মেল এনটো নিদিলেও হয় মই তোমালোকক বুজাব চেষ্টা কৰিম কেৰিয়াৰ ফিমেলৰ লগত কি হৈছে এটা নৰ্মেল মেল আমি মেড কৰিছোঁ নৰ্মেল মেল কি হয় এইটো নৰ্মেল এক্সটো এইটো নৰ্মেল এক্স থাকিব নহয় ছাৰ আপুনি ভুল কৰিলে এক্স আৰু ৱাইহে থাকিব তো এক্স ৱাই আছে এইটো নৰ্মেল যিহেতু এক্স ই কালাৰ ব্লাইণ্ড নেকি নহয় কালাৰ ব্লাইণ্ড নহয় কিন্তু এই কেৰিয়াৰ বুলি কিয় কোৱা হয় কাৰণ এই কেৰি কৰি আছে এটা বেমাৰী এলিল কেৰি কৰি আছে বুজি পাইছা নাই কালাৰ ব্লাইণ্ড হ'ব পৰা এটা বেমাৰী এলিল এই কেৰি কৰি আছে নিজে বেমাৰী নহয় নিজে বেমাৰ নেদেখুৱায় বিকজ এই কেৰিয়াৰ হিচাপে কাম কৰি আছে এই কেৰি কৰি আছে এতিয়া এহেঁতৰ দুটা যেতিয়া ফিউজ হ'ব তেতিয়া কেনেকুৱা ঘটনা হ'ব চোৱা এইটো বনাব গেমেটবিলাক এক্স চি আৰু এক্স এন 50%ত এক্স চি বনাব আৰু 50%ত এক্স নৰ্মেল বনাব হয়নে এই মেলটোৱেও এক্স নৰ্মেল আৰু ৱাই বনাই থাকিব তো ইয়াত চোৱা ক্ৰছবিলাক কেনেকুৱা হ'ব এক্স চি এক্স নৰ্মেল এক্স চি আৰু ৱাই অ'কে এইটোৰ লগত এইটো ফিউজ কৰা এক্স নৰ্মেল অ'কে তাৰপিছত এইটো হ'ল এক্স নৰ্মেল আৰু ৱাই তো এতিয়া ঘটনাটো চোৱা ইয়াত যদি চোৱা এজনী ফিমেল হ'বনে য়েছ এক্স দুটা আছে নৰ্মেল এক্স চি আৰু এইজনীও কেৰিয়াৰ হিচাপে হ'ল এজনী কেৰিয়াৰ ফিমেল নতুনকৈ বনিছে যোনবিলাক বাচ্চা কেৰিয়াৰ ফিমেল এইটো কালাৰ ব্লাইণ্ড মেল হৈ গ'ল নে ছাৰ বেমাৰী হৈ গ'ল নে ছাৰ বেমাৰী হৈ গ'ল ইয়াত কিয় কাৰণ ইয়াত এক্স চি আহিলে আৰু ৱাই যোনটো আছে তো ই কালাৰ ব্লাইণ্ড চ' দিছ ইজ কালাৰ ব্লাইণ্ড মেল এইটো নৰ্মেল ফিমেল য়েছ কাৰণ এক্স দুইটাতে এক্স নৰ্মেলে হৈ আছে আৰু এইটো হ'ল নৰ্মেল মেল অ'কে ত' ইয়াত যদি চোৱা 50% মেল এইটো মেল আমাৰ এইটো এটা মেল ত' 50% মেলত আমি কালাৰ ব্লাইণ্ড হোৱা দেখিবলৈ পাই গ'লো কিন্তু কালাৰ ব্লাইণ্ড ফিমেল তুমি ইয়াত পাইছা নেকি নাই পোৱা ছাৰ কালাৰ ব্লাইণ্ড হ'বই নোৱাৰে বিকজ এজনী কেৰিয়াৰ হ'ল আকৌ আৰু ফিমেল যদি চোৱা ফিমেল 50% এইটো ফিমেল এজনী ফিমেল আৰু এজনী ফিমেল হয়নে আৰু ফিমেলৰ যদি কণ্ডিশ্যনটো চোৱা 50% কেৰিয়াৰ হিচাপেহে আছে আকৌ 50% কেৰিয়াৰ হিচাপে আছে আৰু ইজনীটো নৰ্মেলি হয় নহয় আৰু 50% কেৰিয়াৰ হিচাপেহে আছে তাই এতিয়াও বেমাৰী নহয় যদি বেমাৰী হ'বলৈ হয় এজনী যদি ফিমেল বেমাৰী হ'বলৈ হয় তেতিয়াহ'লে কি হ'ব লাগিব চোৱা যদি এজনী ফিমেল বেমাৰী হ'বলৈ হয় তেতিয়া মই ইয়াতে তোমালোকক দেখুৱাই দিওঁ এইখিনিতে দেখাই দিওঁ যদি এজনী ফিমেল চ' এক্সট্ৰিমলি বহুত কম মানে ফিমেলৰ যদি এজনী ফৰ এ ফিমেল টু বি কালাৰ ব্লাইণ্ড ধ্যান দিবা দেই ফৰ এ ফিমেল টু বি কালাৰ ব্লাইণ্ড কি হ'ব লাগিব এজনী কেৰিয়াৰ ফিমেল হ'ব লাগিব আৰু ক্ৰছ কৰিব লাগিব আমি এটা কালাৰ ব্লাইণ্ড মেলৰ লগত ক্ৰছ কৰিব লাগিব চোৱা কেৰিয়াৰ ফিমেলজনী কেনেকুৱা হ'ব এক্স চি এক্স আৰু মেলটো কেনেকুৱা হ'ব এক্স চি ৱাই হয়নে নহয় কালাৰ ব্লাইণ্ড চ' ইয়াত চোৱা এক্স চি হয়নে এক্স চি ৱাই এক্স চি আৰু এক্স ৱাই চ' ইয়াত চোৱা এতিয়া কেনেকুৱা ধৰণৰ হৈ যায় চ' এক্স চি এইজনী হ'ব কালাৰ ব্লাইণ্ড ফিমেল চ' কেৰিয়াৰ ফিমেল হ'ব লাগিব যদি মানে এক্সট্ৰিমলি ৰেয়াৰ যোনটো আৰু কালাৰ ব্লাইণ্ড মেল এটাৰ লগত তুমি যেতিয়া ক্ৰছ কৰিবা তেতিয়াহে তোমাৰ কালাৰ ব্লাইণ্ড ফিমেল হোৱা চান্স আছে চ' যোনটো মানে আমাৰ নৰ্মেলি নহয় ফিমেলজনী কেৰিয়াৰ হিচাপে নাথাকে আৰু মেল এটা কালাৰ ব্লাইণ্ডো তেনেকে খুব কম সম্ভাৱনা হয় যে আমাৰ মানে নৰ্মেল লাইফত এইটো হয় বাট দ্য পাৰ্চেণ্টেজ ইজ ভেৰি লেছ ফৰ এ ফিমেল টু বি কালাৰ ব্লাইণ্ড
আৰু ইয়াত চ ইয়াৰ পৰা যোনবিলাক মেইল বনিলে মেইলৰ ভিতৰত এটাটো আকৌ হলে কালাৰ ব্লাইণ্ড হলে এইটো কালাৰ ব্লাইণ্ড এইজনীও আকৌ কেৰিয়াৰ বনিলে হয়নে আৰু এইটো নৰ্মেল মেইল বনিছে বাস তো এনেকে তোমাৰ আমাৰ যোনবিলাক ক্ৰছ কৰিম কালাৰ ব্লাইণ্ডনেছৰ ক্ৰছবিলাক এনেকে আহে সো কথাটো কি জানিলো 3-4টা পইণ্ট কালাৰ ব্লাইণ্ডৰ স্যাৰ ক্লিয়াৰ কৰি দিয়ক সাম আপ কৰি দিয়ক প্ৰথম কথা কালাৰ ব্লাইণ্ড মানে কি যেতিয়া আমি ৰেড আৰু গ্ৰীণ কোনৰ মাজত ৰেড আৰু গ্ৰীণ কালাৰৰ ভিতৰত ডিফাৰেন্স কৰিব নোৱাৰো কিয় হৈছে বিকজ আমাৰ চকুৰ যোনটো ৰেড আৰু গ্ৰীণ কোন আছে তাত ডিফেক্ট আহিছে আৰু কিয় আহিছে ডিফেক্টটো বিকজ ৰেড আৰু গ্ৰীণ কোনৰ যোনটো জিন সেই জিনত খেলিমেলি আহিছে কিবা মিউটেশন হৈছে আৰু সেইকাৰণে এইটো মেণ্ডেলিয়ান পেটাৰ্ন অফ ইনহেৰিটেন্স ফলো কৰিব ওকে কথাটো শেষ টোটাল সাইন্টিষ্টবিলাকে গম পালে যে এই ৰেড আৰু গ্ৰীণ কোনৰ জিনটো ক'ত লুকাই আছে ক'ত সিচুৱেট হৈ আছে আমাৰ এক্স ক্ৰমোজোমত সিচুৱেশ্যন হৈ আছে আৰু এক্স ক্ৰমোজোমত যদি আমি চাওঁ এক্স ক্ৰমোজোমত ই ৰিসেসিভ হিচাপে বেমাৰটো প্ৰতিফলিত হয় কিয় বিকজ দুটা যেতিয়া এলিল বেয়া হৈ যাব এক্স ক্ৰমোজোম থকা দুইটা এলিল বেয়া হলেহে বেমাৰটো দেখা দিয়ে এটা এলিল বেয়া হলে কেৰিয়াৰ হিচাপেহে কাম কৰে কিন্তু মেইলৰ ক্ষেত্ৰত হেতু সুবিধা নাই মেইলৰ ক্ষেত্ৰত হেতু ডমিনেন্ট বা ৰিসেসিভ হোৱা মানে সুবিধাটো নাথাকে বিকজ মেইলত আমাৰ অকল এটা এক্সহে প্ৰেজেন্ট থাকে আৰু বিকজ অফ দিস যদি এটা এক্স ক্ৰমোজোমৰ এলিলটোৱে বেয়া হৈ গ'ল তেতিয়াই বেমাৰটো দেখুৱাই দিয়ে এক্সৰ মানে আমাৰ মেইলত কি হয় ৰিস্কটো বেছি থাকে কালাৰ ব্লাইণ্ড হোৱাৰ ৰিস্কটো বেছি থাকে কিমান ৰিস্ক স্যাৰ এৰাউণ্ড 8% মেইলত আমাৰ এই বেমাৰটো দেখা দিয়া হয় আৰু অনলি 0.4% ফিমেলত বেমাৰটো দেখা দিয়ে কিয় বিকজ ফিমেলত কি হয় এডাল এক্স ক্ৰমোজোমৰ এলিলটো বেয়া হলেও সিডাল এক্স ক্ৰমোজোমৰ যোনটো নৰ্মেল এলিল আছে সি কাম চলাই দিয়ে আৰু বেমাৰটো দেখা নিদিয়ে যদি বেমাৰটো দেখা দিবলগীয়া হয় ফিমেলৰ কেছত তেতিয়া দুইটা এলিলে বেয়া হ'ব লাগিব যোনটো এটা ৰেয়াৰ কেছ বিকজ তেতিয়া ক্ৰছ বিলাক কেনেকুৱা হ'ব লাগিব ক্ৰছ বিলাক হ'ব লাগিব কেৰিয়াৰ ফিমেল আৰু কিহৰ লগত এটা কালাৰ ব্লাইণ্ড মেইলৰ লগত ক্ৰছ কৰিলেহে তেনেকুৱা ধৰণৰ আমি ঘটনা দেখা পাওঁ সো দিস ওয়াজ অল এবাউট ইয়োৰ কালাৰ ব্লাইণ্ডনেছ 3-4টা পইণ্ট যোনটো মনত ৰাখিব লাগিব হেতু হল ইট ইজ এ সেক্স লিংকড ৰিসেসিভ ডিসঅৰ্ডাৰ ইয়েস এক্স ক্ৰমোজোমত হয় মেইলত 8% ফিমেলত 0.4% ইয়াৰ বেমাৰটো দেখা দিয়ে ওকে সো দিস ইজ ডান নেক্সট বেমাৰটোলৈ যাওঁ হেমোফিলিয়া মই কৈছিলো হেমোফিলিয়াত কি হয় আমাৰ যোনটো ব্লাড আছে ব্লাডটো ক্লট নহয় ব্লাড ক্লটিং নহয় সো প্ৰবলেম ইন ব্লাড ক্লটিং প্ৰবলেমটো কি হেমোফিলিয়া প্ৰবলেমটো কি প্ৰবলেম ইন ব্লাড ক্লটিং CLOTTING মোৰ স্পেলিং আজিকালি বহুত প্ৰবলেম হৈ আছে সেইকাৰণে মই তোমালোকক স্পেলিঙৰ ওপৰত ফোকাস কৰিছো কিবা যদি ভুল হৈছে স্পেলিঙৰ ক্ষেত্ৰত প্লিজ ক্ৰছ চেক কৰি ল'বা ওকে ব্লাড টিউমাৰ হেমোফিলিয়া কি হয় কণ্ডিশ্যনটো চোৱা এইটো HAE হ'ব বা ইয়াতহে ভুল কৰিছে HAE হ'ব হা ইচাৰত বেয়া হৈছে তাৰ কেনেকৈ প্ৰবলেমটো হয় চোৱা আমাৰ বডিৰ ভিতৰত কি হয় জানে কিছুমান ব্লাড ক্লটিং ফেক্টৰ থাকে আমাৰ বডিৰ ভিতৰত কিছুমান ব্লাড ক্লটিং ফেক্টৰ থাকে ব্লাড ক্লটিং ফেক্টৰ যেনেকে মই যদি কওঁ ফেক্টৰ 8 ইয়াত ইনভলভ হৈ থাকে কিছুমান প্ৰটিনছ যেনেকে ফাইব্ৰিনোজেন বা ফাইব্ৰিনোজেন যি কোৱা এইবিলাক প্ৰটিন কিছুমান থাকে যোনবিলাক প্ৰটিনে কি হয় তোমালোকৰ যদি হাতত কিবা এটা কাট লাগিলে সিম্পল কাট লাগিলে আঙুলিত মই হাত এটা আঁকিবলৈ ট্ৰাই কৰি আছো যদি হাতত কিবা এটা কাট লাগিলে এই কাট লগাৰ লগে লগে ইয়াত কিছুমান প্ৰটিন এক্টিভ হৈ যায় কি হৈছে প্ৰটিন কিছুমান এক্টিভ হৈ যায় এই ব্লাড ক্লটিং ফেক্টৰ বিলাক এক্টিভ হৈ যায় আৰু ব্লাড ক্লটিং বিলাক এক্টিভ হোৱাৰ লগে লগে ইয়াত তোমালোকৰ সেই টেষ্টটো বন্ধ কৰিবলৈ কিছুমান প্ৰটিনছে কাম কৰে যেনেকৈ ফাইব্ৰিনোজেন ফেক্টৰ 8 এইবিলাকে একেলগে কাম কৰে 4-5টা প্ৰটিনছে একেলগে কাম কৰে ইয়াত ফৰ এক্সাম্পল 4-5টা বেলেগ বেলেগ প্ৰটিন আছে একেলগে এটা ক্যাসকেডত মানে সিরিয়ালি কাম কৰে এটো এক্টিভ হলে ই এক্টিভ হৈ যাব ই এক্টিভ হলে ই এক্টিভ হৈ যাব ই এক্টিভ হলে একটু সো এবলা প্ৰটিন 1 2 3 4 5 সাপোজ এবলা প্ৰটিনছ হয় যোনবিলাক এক্টিভ হৈ থাকিব এটা ক্যাসকেডত সিরিয়ালি মানে আৰু এই গুটেখিনি ধুনিয়াকে এক্টিভ হলে তোমাৰ ব্লাড ক্লটিংটো স্টাৰ্ট হৈ যাব আৰু টেষ্ট বন্ধ হৈ যাব ইয়াত পুৰা সিল হৈ যাব ধুনিয়াকে মানে টাইম লাগে 3-4 মিনিট হয়নে আমাৰ লাহেকে টেষ্টটো বন্ধ হোৱা স্টাৰ্ট হয় কিন্তু যাৰ হেমোফিলিয়া বেমাৰটো আছে স্যাৰ তাৰ কি হয় প্ৰবলেমটো কি হয় এই ব্লাড ক্লটিং ফেক্টৰত
ইনভলভ থাকা যোনবিলাক প্ৰটিনছ আছে তাৰে ভিতৰত ফৰ এক্সাম্পল এইটো প্ৰটিন বেয়া, এইটো প্ৰটিন বেয়া হৈ গ'ল। কিয় স্যাৰ এইটো প্ৰটিন বেয়া হৈছে? বিকজ এই প্ৰটিনটো বনোৱা কি জিনটো স্যাৰ কিবা প্ৰব্লেম আছিলে, জিনটোৰ কিবা মিউটেশন হৈছে আৰু সেইকাৰণে এই প্ৰটিনটো বনিব নোৱাৰিলে সাপোজ। তো এই প্ৰটিনটো যদি বনিব নোৱাৰে তো এইকেইটা কেস্কেডটো কমপ্লিট হ'ব পাৰিলে নে? ব্লাড ক্লটিং হোৱা যোনটো প্ৰচেছ আছে সেই প্ৰচেছটো কমপ্লিট হ'ব পাৰিলে নে? নোৱাৰিলে, বিকজ তাৰে এটা প্ৰটিন বেয়া, বেমাৰী, হয়নে? আৰু এই বেমাৰী প্ৰটিনটোৰ জিনটোৰ ডিফেক্টিভ হোৱাৰ কাৰণে এই ঘটনাটো হ'ল। চ' কি হয়, মাইনৰ কাট লাগিলেও কি হয়, পুৰা এক্সেচিভ ব্লিডিং হয়, কাৰণ ব্লাড ক্লটিংটো ভালকে হ'ব নোৱাৰিলে। তো মাইনৰ কাট লাগিলেও কি হয়, পুৰা ফুল ব্লিডিং হৈ থাকে, ব্লিডিং হৈ এক্সেচিভ ব্লিডিঙৰ কাৰণে মানুহটো ঢুকায়ো থাকিব পাৰে। য়েছ, এইটো এটা হেমোফিলিয়া, মানুহ ঢুকাই থাকিব। চ' এই বেমাৰটো সাধাৰণতে কি হয়, এগেইন দিছ বেমাৰ ইজ ৰিলেটেড টু ছেক্স লিংকড ৰিচেছিভ ডিছঅৰ্ডাৰ। তোমালোকৰ NCERT দুটাই ছেক্স লিংকড ৰিচেছিভ ডিছঅৰ্ডাৰ দিয়া আছে, কালাৰ ব্লাইণ্ডনেছ আৰু হেমোফিলিয়া। অ'কে, ছেক্স লিংকড ৰিচেছিভ ডিছঅৰ্ডাৰ নামটো শুনোতে দিমাগত ক্লিয়াৰ হৈ গ'ল নে ছাৰ? ছেক্স লিংক মানে এক্স ক্ৰমোজমত থাকিব আৰু ৰিচেছিভ মানে কি দুইটা এলিল বেয়া হ'লেহে বেমাৰটো দেখা দিব, এটা এলিলত বেমাৰ দেখা নিদিয়ে। কিন্তু মেইলৰ ক্ষেত্ৰত কি হ'ব ছাৰ, যিহেতু আমাৰ এটা এলিল আছে আমাৰ সোনকালে বেমাৰ হোৱা চান্স আছে, হয় নে নহয়? তো কণ্ডিশ্যনটো কি হয় চোৱা, কুইন ভিক্টৰিয়াৰ নাম শুনিছা? কুইন ভিক্টৰিয়া শুনিছো চাগে, ছাৰ শুনিছোৱে। কুইন ভিক্টৰিয়াৰ যোনটো ফেমিলি, কুইন ভিক্টৰিয়াৰ যোনটো ফেমিলিটি, তাত বহুতো আমি এই হেমোফিলিক বেমাৰটো দেখাও, হেমোফিলিক পাৰ্চন, হেমোফিলিক মেইলৰ আমি কণ্ডিশ্যন দেখো। কিয় হৈছে? বিকজ কুইন ভিক্টৰিয়াই নিজে কেৰিয়াৰ হিচাপে কাম কৰিছিলে, কেৰিয়াৰ ফৰ হেমোফিলিক জিন। অ' মাই গড, কুইন ভিক্টৰিয়া তুমি এনেকুৱা ডেঞ্জাৰ আছিলা, হেমোফিলিক জিন কেৰিয়াৰ হিচাপে কাম কৰে। তাই নিজে বেমাৰী নেকি? নিজে বেমাৰী নহয়, তাই নিজে হেমোফিলিক নহয়, তাই কাট লাগিলে একো প্ৰব্লেম নহয়, বিকজ তাইৰ গাত সেই ক্ৰমোজমৰ সেই জিনটোৰ কাৰণে দুটা এলিল এটা এলিলহে বেয়া হৈ আছে, এটা এলিল নৰ্মেল আছে, বিকজ তাইৰ গাত কুইন ভিক্টৰিয়া তাত দুডাল এক্স ক্ৰমোজম আছে, বুজি পাইছেনে? চ' নিজে কেৰিয়াৰ হিচাপে কাম কৰিছিলে, কিন্তু তাইৰ যোনটো ফেমিলি ট্ৰীত তাই বহুতো মানে জেনেৰেশ্যনলৈ তাই এই বেমাৰটো বিয়পাইছিলে। কেনেকে বিয়পাইছিলে মই তোমালোকক এটা ক্ৰছ দি বুজাই দিওঁ। অ'কে, দেখিয়ে ধ্যান দিজিয়ে। এই বেমাৰকেইটা বিৰাট ইণ্টাৰেষ্টিং যে, এইকেইটা জানিলে তোমালোকৰ বহুতো ছেক্স লিংকড বা এইবিলাকৰ ডিজিজৰ কথা তোমালোকৰ ক্লিয়াৰ হৈ যাব। অ'কে, কুইন ভিক্টৰিয়া চাওঁ, কুইন ভিক্টৰিয়া ফেমিলিত কেনেকুৱা কণ্ডিশ্যন হয়, যিহেতু কুইন ভিক্টৰিয়া এজ এ কেৰিয়াৰ আছিলে, তাই কি হ'ব, এক্স দুডাল ক্ৰমোজম আছে আৰু মই এডাল ক্ৰমোজমত হেমোফিলিক জিনটো আছে বুলি কৈ দিলোঁ। বুজি পাইছেনে? মই লিখাটো ষ্টাইলটো গম পাইছেনে? যে দুডাল এক্স ক্ৰমোজমৰ এডাল এক্স ক্ৰমোজমৰ এলিলটো বেয়া, যোনটো এলিলটোৰ হেমোফিলিক তো এইচ বুলি কৈছো, বুজি পাইছানে? তাই যদি নৰ্মেল মেইল এটা বিয়া পাতে, একে ধৰণৰ আগৰ যদি তুমি ক্ৰছটো চোৱা, কালাৰ ব্লাইণ্ডনেছৰ ক্ৰছটো চোৱা, একে টাইপৰে হ'ব। অ'কে, ইমান ভয় খাব নালাগে। এক্স ৱাইটো মেইল আৰু এজনী ফিমেল কি হয়, কেৰিয়াৰ ফিমেল, এজনী কেৰিয়াৰ ফিমেল। তাই নিজৰ বেমাৰ হ'ব নে নেকি ছাৰ? তাই নিজৰ বেমাৰ নহয়, বিকজ নৰ্মেল এক্সত থকা এলিলটোৱে, নৰ্মেল এক্স ক্ৰমোজমৰ এলিলটোৱে কামখিনি কম্পেনচেট কৰি আছে। য়েছ, বেমাৰী হ'ব দিয়া নাই ছোৱালীজনীক। তো যেতিয়া বনাব গেমেজবিলাক, এটা XH হ'ব, এটা X হ'ব, ঠিক আছে। মেইলটোৱে যেতিয়া বনাব X আৰু Y হ'ব। অ'কে, এইটো নৰ্মেল ফিমেল দেই, XY নৰ্মেল মেইল। অ'কে, এতিয়া ক্ৰছ কৰা XHX, এইজনীও কেৰিয়াৰ হিচাপেহে হ'ল, হয় নহয়? তাৰপিছত XHY, হেমোফিলিক মেন আহি গ'ল নে ছাৰ? হেমোফিলিক মেইল আহি গ'ল ছাৰ, হেমোফিলিক মেইল। তাৰপিছত XX নৰ্মেল ফিমেল, XY নৰ্মেল মেইল। চ' মেইল যিমানকেইটা জন্ম হ'ব তাৰে 50% মেইলত 50% মেইল হেমোফিলিক হোৱা চান্স আছে। অ'কে, নহ'বও পাৰে 50%, কাৰণ নৰ্মেল মেইল দেখা আছে, নৰ্মেল মেইলো হ'ব পাৰে, বাট 50%টো আমাৰ হেমোফিলিক মেন হ'ব পাৰে। আৰু ইয়াৰে ভিতৰত যোনটো 50% ফিমেল বনি আছে, 50% ফিমেলে কেৰিয়াৰ হিচাপে কাম কৰি আছে। তাৰ এতিয়া এটা কথা কোৱা, ছেম এজনী হেমোফিলিক ওমেন হোৱা চান্স কিমান?
এজনী কেৰিয়াৰ হিচাপে হ'ল হয় নে নহয় এজনী হেমোফিলিক ফিমেল যাৰ নেকি XH থাকিব তাইৰ জন্ম হোৱা চান্স কিমান তাইৰ বনা চান্সটো কিমান এক্সট্ৰিমলি ৰেয়াৰ আমাৰ কালাৰ ব্লাইণ্ডনেছৰ যিমান পাৰ্চেণ্টেজ আছে কালাৰ ব্লাইণ্ডনেছত কিমান পাৰ্চেণ্টেজ আছিলে ফিমেলৰ 0.4% তাতকেও কম কেনেকে কম ছাৰ চোৱা দেই তেনেকেও কম চোৱা এই ওকে ওকে এক্সট্ৰিমলি ৰেয়াৰ কাৰণ এজনী ছোৱালী বনিবলৈ এজনী ছোৱালী কি বনিবলৈ কি হ'ব লাগিব কেৰিয়াৰ ওমেন এজনী হ'ব লাগিব কেৰিয়াৰ ফিমেল এজনী হ'ব লাগিব যাৰ XH আছে আৰু এ ক্ৰছ কৰিব লাগিব কিহৰ লগত হেমোফিলিক মেনৰ লগতহে ক্ৰছ কৰিব লাগিব ছাৰ হেমোফিলিক মেন কেনেকুৱা হ'ব এটা হেমোফিলিক মেনৰ লগত হেমোফিলিক মেলৰ লগত ক্ৰছ কৰিব লাগিব ছাৰ হেমোফিলিক মেলটো হ'ব XHY এনেকুৱা হ'ব কিন্তু এই হেমোফিলিক মেলটো জৱান হোৱালৈকে ই জীয়াই থাকিবলৈ নাই সেইটো এটা কুৱেশ্যন বোধক চিন বুজি পাইছেনে মই কি কৈছো মানে এজনী কেৰিয়াৰ ফিমেলে হয় কেৰিয়াৰ ফিমেলে যদি এটা হেমোফিলিক মেলৰ লগত ক্ৰছ কৰে তেতিয়া আমাৰ কণ্ডিশ্যনটো পাই যাম আমি XH পাই যাম কিন্তু এইটো কণ্ডিশ্যন হ'বই নোৱাৰিবগে কিয় বিকজ এই যোনটো হেমোফিলিক মেলটো আছে হেমোফিলিক মেলটো বাচ্চাৰ পৰা যেতিয়া জৱান হৈ থাকে তাৰ মাজতে হয়তো এনেকুৱা টাইম আহিয়ে যাব য'ত নেকি তাৰ অলপ হ'লেও মাইনৰ কাট লাগিব আৰু সি মৰিয়ে থাকিব কাৰণ হেমোফিলিক মেনবিলাক যে সি মেচিউৰিটি লাভ কৰিবগে জৱান হ'বগে সি বাচ্চা দিব পৰা ক্ষমতা তাৰ হ'বগে মানে মেচিউৰ হ'বগে এই ইমান টাইমলৈকে জীয়াই থকাৰে তাৰ জীয়াই থকা সম্ভাৱনাটোৱে কম কিয় কম বিকজ হেমোফিলিক মেনবিলাকৰ অলপ সৰু কাট লাগিলে সি মৰিয়ে থাকিব সো যেহেতু এটা মেল নাই আমাৰ সাৰাউণ্ডিঙত মেলে নাই হেমোফিলিক মেনে নাই সো হেমোফিলিক ফিমেল বনাৰ চান্স আছে না স্যাৰ এক্সট্ৰিমলি ৰেয়াৰ বুজি পালা কণ্ডিশ্যনটো বুজি পালা সো এগেইন সাম আপ হৈ গ'ল ক্লিয়াৰ হেমোফিলিকটো ক্লিয়াৰ হেমোফিলিয়াটো কি হয় স্যাৰ হেমোফিলিয়াটো হ'ল এনেকুৱা এটা বেমাৰ যোনটো বেমাৰত কি হয় আমাৰ সৰু এটা কাট লাগিলে বহুতো এক্সেসিভ ব্লিডিং হৈ যাব পাৰে মানুহ মৰি যাব পাৰে নৰ্মেলি ইয়াক এই বেমাৰটো মেইলত বেছিকে এফেক্ট হ'ব বিকজ দিছ ইজ সেক্স লিংক ৰিচেছিভ ডিছঅৰ্ডাৰ আৰু যেহেতু মেইলত XY থাকে অকল X ক্ৰমোজম এডালে আছে বেমাৰটোৱে ডাইৰেক্টলি হিট কৰিব বেছিকে ইয়েছ মেইলক ফিমেলত হোৱা চান্সটো বহুত এক্সট্ৰিমলি ৰেয়াৰ বিকজ তোমালোকৰ কণ্ডিশ্যনটো মই বুজাই দিলোঁ যে কেনেকেনো হেমোফিলিক ফিমেল বনিবগে নোৱাৰে কিয় কাৰণ হেমোফিলিক ফিমেল বনিবলৈ কেৰিয়াৰ ফিমেল এজনী হ'ব লাগিব কেৰিয়াৰ হেমোফিলিক ফিমেল এজনী হ'ব লাগিব আৰু এইজনী ফিমেলে মেট কৰিব লাগিব উইথ এ হেমোফিলিক মেল কিন্তু হেমোফিলিক মেলটো ৰিপ্ৰডাক্টিভ এজলৈকে জীয়াই থকা সম্ভাৱনাটো বহুত কমে থাকে বিকজ সৰু কালতে ই ঢুকাই থাকিব কাৰণ অলপ টেষ্ট মৰিয়ে যাব হয় না তোমালোকক ক্ৰছটো দেখুৱালো সো দিছ ৱাজ অল এবাউট ইয়ৰ আৰু বেমাৰটো কিয় হয় ছাৰ বেমাৰটো হয় বিকজ আমাৰ যোনটো ব্লাড ক্লটিং ফেক্টৰৰ যোনবিলাক প্ৰটিন আছে সেই প্ৰটিনৰ ভিতৰত কিবা এটা প্ৰটিন বেমাৰ হৈ যায় ডিফেক্টিভ হৈ যায় কিয় ডিফেক্টিভ হৈ যায় বিকজ সেই প্ৰটিনটো বনোৱা কিবা এটা জিন খেলি মেলি হৈ আছে অ'কে ডান এতিয়া নেক্সট বেমাৰটো আমি কথা পাতিম সেইটো হ'ল চিকেল চেল এনিমিয়া চিকেল চেল এনিমিয়া কেনেকুৱা ধৰণৰ বেমাৰ ছাৰ দিছ ইজ এন অটোচোমেল দেই ধ্যান দিবা এতিয়া অটোচোমেল ৰিচেছিভ ডিছঅৰ্ডাৰ ছাৰ বুজি পাইছো নে অটোচোমেল ৰিচেছিভ ডিছঅৰ্ডাৰ এইটো অটোচোমেল মানে কি ছাৰ ইয়াৰ যোনটো জিন আছে সেই জিনটো 1 পৰা 22 নম্বৰ ক্ৰমোজমৰ ভিতৰতে কোনোবা এটা ক্ৰমোজমত আছে কোনটা ক্ৰমোজমত আছে আমাক কোৱা নাই আমাৰ ইমান ডিটেইলছত যাবলগীয়াও নাই ওকে মানে অটোচমৰ ক্ৰমোজম বিলাকৰ কোনোবা এটা জিনত বেয়া হ'ব তাৰ কাৰণে ই বেমাৰটো শ্ব' কৰিব চিকেল চেল এনিমিয়া আৰু এইটো হ'ল এটা ৰিচেছিভ ডিছঅৰ্ডাৰ ৰিচেছিভ মানে বুজি পাইছো ছাৰ ক্ৰমোজমৰ দুইটা এলিল বেয়া হ'ব লাগিব তেতিয়াহে এই বেমাৰটো দেখাব তো বেমাৰটো কিয় হয় তোমালোকে জানানে বেমাৰটো কিয় হয় যে বেমাৰটোত কি হয় আমাৰ নৰ্মেল ব্লাড চেলছ বিলাক নৰ্মেল ৰেড ব্লাড চেলছ বিলাকৰ শ্বেপটো কেনেকুৱা হৈ যায় চিকেল শ্বেপ টাইপৰ কাঁচি বৰণটো নিচিনা হৈ যায় কাঁচিটো নিচিনা হৈ যায় আৰু এই কাঁচিটো নিচিনা হ'লে কি হয় জানানে আমাৰ অক্সিজেন ষ্ট্ৰেছ কণ্ডিশ্যন যেতিয়া অক্সিজেন বেছিকে নাপাব যোনটো হিউমেন আছে যোনটো মেল আছে যোনটো এফেক্টেড পাৰ্চন আছে অক্সিজেন বেছিকে নাপাব তাৰ এই ৰেড ব্লাড চেলছ বিলাক কি হ'ব এনেকুৱা শ্বেপ লৈ লয় কাঁচি নিচিনা বৰণ লৈ লয় আৰু কাঁচি নিচিনা বৰণ ল'লে কি হ'ব যোনবিলাক আমাৰ ব্লাড ভেচেল আছে সেই কাঁচি নিচিনা
ব্লাড ভেসেলছ আছে তো কাচি নিচিনা হলে ইয়াত ব্লাডটো ব্লক হৈ যাব নাই ধুনিয়াকে গুল গুল হলে ব্লাড ভেসেলছত ধুনিয়াকে ফ্লো হ'ব পাৰিব বাট যেহেতু কাচি নিচিনা হৈ যায় ইয়াত ব্লকেজ আহি যাব পাৰে নাই ব্লাড ভেসেলছত তো সিকেল সেলস ব্লকিং ব্লাড ফ্লোটো ব্লক কৰি দিব পাৰে আৰু যদি ব্লাড ফ্লোটো ব্লক হৈ যায় তোমালোকৰ হাৰ্টৰ কোনোবা আৰ্টাৰীত এটা কি হ'ব ব্লকেজ হ'ব হাৰ্ট ব্লকেজ হৈ গ'লে কি হ'ব হাৰ্ট ফেইলিয়াৰ হৈ যাব গম পাইছা নাই সো এক্সট্ৰিমলি ডেঞ্জাৰ সিচুৱেশন এটা হৈ যাব পাৰে সো এই যে বস্তুটো হৈ আছে আমাৰ নৰ্মেল ব্লাড সেলস বিলাক নৰ্মেল ৰেড ব্লাড সেলস বিলাক কিয়নো এনেকুৱা কাচি বৰ্ণৰ হৈ যায় সেইটোৱে আমি জানিব লাগিব এই বেমাৰটোৰ কথা সো কাচি নিচিনা কিয় হৈ যায় জানানে আমাৰ ব্লাড ৰেড ব্লাড সেলস যোনবিলাক আৰবিসি আছে আমাৰ ৰেড ব্লাড সেলসত এটা ইম্পৰ্টেন্ট প্ৰটিন আছে তোমালোকে জানাই সেই প্ৰটিনটোৰ নাম হ'ল হেমোগ্লোবিন প্ৰটিন হেমোগ্লোবিন নামৰ এটা প্ৰটিন আছে এই হেমোগ্লোবিনটো বনে দুটা চেইনেৰে কিহে হেমোগ্লোবিনটো বনে আলফা চেইন আৰু বিটা চেইন আলফা গ্লোবিন চেইন বুলিও কওঁ এইটো আমি আলফা গ্লোবিন চেইন বা বিটা গ্লোবিন চেইন ঠিক আছে তো আলফা চেইন আৰু বিটা চেইন দুটা চেইন আছে আৰু এই চেইন দুডাল মিলি পেলাই আৰু বেলেগ বেলেগ মলিকুল মিলি পেলাই আমাৰ হেমোগ্লোবিনটো বনে হেমোগ্লোবিন প্ৰটিনটো বনে সো এই আলফা চেইন বা বিটা চেইন যে কথা কওঁ যদি আলফা চেইন বা বিটা চেইনত খেলি মেলি হয় তেতিয়া হেমোগ্লোবিনটো ধুনীয়া ষ্ট্ৰাকচাৰ বনিবনে ছাৰ নবনে যদি হেমোগ্লোবিনটো ধুনীয়া ষ্ট্ৰাকচাৰ নবনে তেতিয়া আৰবিসি বিলাক ধুনীয়া গুল গুল হৈ থাকিবনে ছাৰ নহয় আৰবিসি বিলাকো খেলি মেলি হৈ যাব তো এতিয়া কি হয় আমাৰ সিকেল সেল এনিমিয়াৰ যদি কথা পাতো মেইনলি আমি সিকেল সেল এনিমিয়াৰ যদি কথা পাতো সিকেল সেল এনিমিয়াৰ এই বিটা চেইনটো ফোকাস কৰা বিটা চেইন এই বিটা চেইন বনোৱা যোনটো জিন আছে ওকে বিটা চেইন যোনটো বনায় অকল বিটা চেইনটো কথা পাতি আছো দেই সিকেল সেল এনিমিয়াত বিটা গ্লোবিন চেইন বা বিটা চেইনটোৰ কথা পাতি আছো বিটা চেইনটো ক'ত আছে ছাৰ হেমোগ্লোবিন আছে আৰু হেমোগ্লোবিনটো ক'ত থাকে ছাৰ আৰবিসিত থাকে বিটা চেইনটোৰ কথা পাতি আছো বিটা চেইনডালৰ যোনটো জিন বিটা চেইনৰ যোনটো জিন যোনডালে মানে যোনটো জিনে বিটা চেইনডাল বনাব হেমোগ্লোবিনৰ তো এই জিনটোত ডিএনএ জিনটো একচুয়ালি ডিএনএ হয় তো এডাল ডিএনএ ইয়েস এই জিনটোৰ ডিএনএ ডালৰ কনসেপ্টটো চাই লওঁ এই জিনটোত কিবা আছে বহুতো বেলেগ বেলেগ সিকোয়েন্স আছে এইবিলাক যোনটো 6th পজিশনৰ এমাইনো এসিডটো আছে 6 পজিশনৰ এমাইনো এসিডটো আছে তাৰ এটা ডিএনএ লেভেলত মই যদি চাওঁ এক ই ই সি ওকে তো এটো হল ডিএনএ লেভেলত ওকে ডিএনএ এটো হল ডিএনএ পৰা যেতিয়া আৰএনএ বনে আমি সদায় জানো কি আমি সদায় এটো জানো এতিয়ালৈকে নাজানো স্যাৰ আমি মলিকুলাৰ বায়োলজি আমি পঢ়াই নাই আমি কেনেকৈ জানিম কিন্তু এতিয়াৰ কাৰণে বিশ্বাস কৰা যে ডিএনএ পৰা কি হয় ডিএনএ ইনফৰমেশন খিনি কেনেকৈ পাস হয় ডিএনএ ইনফৰমেশন খিনি পাস হয় আৰএনএ বনায় তো এডাল আৰএনএ ডিএনএ ডাল আৰএনএ বনাইছে তো ইয়াৰ পৰা যেতিয়া আৰএনএ বনিব এই তলৰ ষ্ট্ৰেণ্ডডালৰ যদি কথা পাতো যোনডাল টেমপ্লেট ষ্ট্ৰেণ্ড ওকে এডাল কোডিং ষ্ট্ৰেণ্ড বুলি কওঁ এডাল টেমপ্লেট ষ্ট্ৰেণ্ড বুলি কওঁ চাই লওঁ তো টেমপ্লেট ষ্ট্ৰেণ্ডৰ পৰা যেতিয়া তোমাৰ আৰএনএ বনি আছে এডাল আৰএনএ বনি আছে এডাল আৰএনএ সি থাকিলে জি আহিব টি থাকিলে টি থাকিলে এ আহিব আৰু সি থাকিলে জি আহিব সো জি এ জি নামৰ এটো 6th এমাইনো এসিড আগতে 6th নম্বৰ এমাইনো এসিডটো 6th এমাইনো আৰএনএ ডালত 6 পজিশনত সি এ জি থাকিব জি এ জি মনত ৰাখিবা জি এ জি নৰ্মেল ক্ষেত্ৰত নৰ্মেল জিনত কি থাকে নৰ্মেল জিনত জি এ জি থাকে আৰু এতিয়া জি এ জি যদি থাকে আইৰন ডালত জি এ জি থাকে তেতিয়া কি হ'ব স্যাৰ তেতিয়া কি হ'ব ইয়াৰ পৰা যোনটো প্ৰটিন বনিব 6 পজিশনৰ এমাইন এই প্ৰটিনডাল বনি আছে বিটা গ্লোবিন প্ৰটিনডাল বনি আছে বিটা গ্লোবিন চেইনৰ প্ৰটিনডাল বনি আছে ইয়েস সো ইয়াৰ যোনটো 6 পজিশনত স্যাৰ কি থাকিব এটা ধুনিয়া এমাইনো এসিড আহিব হেতু হল গ্লুটামিক এসিড মানে সিম্পল কথা 6 বিটা চেইনৰ 6 পজিশনৰ এমাইনো এসিডটো কি হ'ব লাগে নৰ্মেল চেইনত কি হ'ব লাগে গ্লুটামিক এসিড হ'ব লাগে স্যাৰ 6 পজিশনত এটো হল নৰ্মেল কন্ডিশন আম জিন্দগি নৰ্মেল কন্ডিশনত স্যাৰ 6 পজিশন এমাইনো এসিডত যোনটো বিটা গ্লোবিন চেইন আছে বিটা গ্লোবিন চেইন মানে কি এটো প্ৰটিন এডাল হয় না প্ৰটিন এডাল তো ইয়াত বেলেগ বেলেগ প্ৰটিন আছে এক বিটা চেইনডাল মই যদি আকৌ 3 4 5 6 7 8 এনেকে প্ৰটিন বিলাক আছে সো 1 2 3 4 5 6 নম্বৰ পজিশনত যোনটো
এমাইনো এসিড আছে এই প্ৰটিনডালৰ যোনটো 6 নম্বৰ পজিশন এমাইনো এসিড হেতু কি হ'ব লাগে স্যাৰ হেতু গ্লুটামিক এসিড হ'ব লাগে নৰ্মেল কন্ডিশনত কিন্তু মিউটেশন হোৱাৰ কাৰণে স্যাৰ মিউটেশনটো ক'ত হ'ল এতিয়া ধ্যান দিবা দে মিউটেশনটো ক'ত হ'ল ধ্যান দিবা মিউটেশনটো ক'ত হ'ল জানে মিউটেশনটো হ'ল এ খিনিত সিটিসি নহয় সিএসি হৈ যায় সিএসি গ্যাপটো গুগ হৈ যাব কি হৈ যাব এটো সিএসি হৈ যাব স্যাৰ ওকে ওকে এটো কেনেকৈ দেখুৱাম মই এতিয়া মোৰ জাগাই নাই ওকে 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 স্যাৰ ওকে স্যাৰ ওকে স্যাৰ ওকে ইয়াল লৈ আনা তো এডাল ডিএনএ যদি লৈ আনো এডাল ডিএনএ মই যদি লৈ আনো ইয়াত স্যাৰ প্ৰথমতে কি আছিলে ইয়াত স্যাৰ কি আছিলে প্ৰথমতে ইটিসি আছিলে ন অলপ টাইম দিয়া মোক অলপ টাইম দিয়া ইয়াত সিটিসি আছে টি থাকিলে এ আহে ওকে তো ইয়াত কি হ'ব সিটিসিৰ জায়গাত মই ইয়াত ৰেড বুলি দেখাই দিছো সিটিসিৰ জায়গাত টি টো আছিলে ডিএনএ লেভেলত স্যাৰ কি হৈছে সোৱা ডিএনএ লেভেলত সি টি নহয় সি এ সি আহি গল এডাল টেমপ্লেট ডিএনএ সি এ সি আহাৰ কাৰণে স্যাৰ ইয়াৰ পৰা জুনডাল আৰএনএ বনিব আৰএনএ ডালত কি হ'ব জি ইয়াৰ পৰা জুনডাল আৰএনএ বনিব জি এ থাকিলে ইউ আৰু জি গুগ হৈ গল স্যাৰ মানে গেগ আছিলে গুগ হৈ গল গেগ টু গুগ এটোৱে ধ্যান ৰাখিবা সিকল সেল এনিমিয়াত কি হয় স্যাৰ 6 পজিশনৰ প্ৰবলেমটো আহিব 6 পজিশন অফ বিটা গ্লোবিন জিন বিটা গ্লোবিন protein sorry 6 পজিশন অফ বিটা গ্লোবিন প্ৰটিনত এলিমেন্টটো আহে আৰু 6 পজিশন কি হয় যোনটো এমাইনো এসিড থাকে ডিএনএ লেভেলত গেগৰ পৰা গুগ হয় আৰু গেগ মানে কি গেগ মানে হ'ল স্যাৰ এসপাৰ্টিক এসিড আৰু কি হলে চেঞ্জ হৈ যায় চেঞ্জেস টু ভ্যালিন ভ্যালিন টু বেয়া বস্তু ভ্যালিন হলে চেঞ্জ হৈ যায় সো ইয়াত কি হ'ব স্যাৰ ইয়াত কি হ'ব যোনটো ইয়াত যোনটো এমাইনো এসিড বনিছে হেতু কি হ'ব ইয়াত পজিশনত কি আহি যাব প্ৰথমতে গ্লুটামিক এসিড আছিলে ইয়াত কি আহি গল স্যাৰ ভ্যালিন আহি গল ভ্যালিন আহাৰ লগে লগে 6 পজিশনত কি আহি গল 6 পজিশন এতিয়া কি হৈ গল স্যাৰ আমাৰ খেলিমেলি হৈ গল 6 পজিশন কি হৈ গল 6 পজিশনত স্যাৰ ভ্যালিন আহি গল গ্লুটামিক এসিডটো চেঞ্জ হৈ পেলা ভ্যালিন হৈ গল আৰু ভ্যালিন হোৱাৰ কাৰণে এই গুটে স্ট্ৰাকচাৰাল চেঞ্জ এটা আমি দেখা পাম স্ট্ৰাকচাৰাল চেঞ্জটো কেনেকুৱা দেখা পাম যোনবিলাক আমাৰ বিটা গ্লোবিন চেইন গুল গুল ধুনিয়া হ'ব লাগিছিলে হনে তো তাত আমাৰ এই বিটা গ্লোবিন চেইনডাল ডিফেক্টিভ হৈ গল বিটা গ্লোবিন চেইনডাল ডিফেক্টিভ হৈ গল লগা মানে কি আমাৰ যোনবিলাক আৰবিসি আছিলে এনেকুৱা গুল হ'ব লাগে তাৰ সাইজটো এনেকুৱা হৈ গল সিকেল সেল হৈ যাব আন্ডাৰ অক্সিজেন স্ট্ৰেছ কন্ডিশন So sickle cell anemia is also a very good example কিহৰ এটো এটা পইণ্ট মিউটেশনৰ বহুত ইম্পৰ্টেন্ট এক্সাম্পল পইণ্ট মিউটেশনটো আমি sickle cell anemia কথাটো পঢ়ো yes or no তোমালোকৰ যদি মোৰ আছে মই পইণ্ট মিউটেশন যেতিয়া পঢ়াই আছিলো তেতিয়া এটো বস্তুটো পঢ়াইছিলো যে sickle cell anemia because of one DNA change one nucleotide change এই গুটে ঘটনাটো ঘটে summarize sickle cell anemia blood related disease যত নেকি আমাৰ আৰবিসি বিলাক গুল গুল থাকিব লাগে সিকেল টু সেপৰ নিচিনা হৈ যায় সেইকাৰণে সিকেল সেল এনিমিয়া স্যাৰ গম পালো সিকেল সেল এনিমিয়াত কি হয় আমাৰ যোনডাল হেমোগ্লোবিনৰ ৰেড ব্লাড সেলছত থকা যোনটো হেমোগ্লোবিন আছে হেমোগ্লোবিনৰ বিটা চেইনডাল বেয়া হয় বিটা চেইনডাল বেয়া কিয় হয় বিকজ বিটা চেইনৰ যোনটো এমাইন যোনটো প্ৰটিন আছে বিটা চেইনৰ যোনটো প্ৰটিন আছে এই বিটা চেইনৰ প্ৰটিনডালৰ 6th এমাইনো এসিডটো যোনটো এসপাৰ্টিক এসিড হ'ব লাগিব গ্লুটামিক এসিড হ'ব লাগিছিলে গ্লুটামিক সৰি এটো মই এসপাৰ্টিক এসিড লিখিলো নেকি ধৈত তেৰিকা গ্লুটামিক এসিড টু ভ্যালিন দে এটো এসপাৰ্টিক এসিড নহয় ভাই এটো হল গ্লুটামিক এসিড টু ভ্যালিন গ্লুটামিক এসিড হ'ব লাগিছিলে সেই গ্লুটামিক এসিডটো কি হলে চেঞ্জ হৈ যায় স্যাৰ ভ্যালিনলে চেঞ্জ হৈ যায় আৰু এটো চেঞ্জ আহাৰ কাৰণে আমাৰ গুটে ব্লাড ৰেড ব্লাড সেলছৰ শেপটো বেয়া হৈ যায় আৰু যদি অক্সিজেন কমি যায় অক্সিজেন কমি গলে আমাৰ সিকেল সেল টাইপৰ হৈ যায় ৰেড ব্লাড সেলছ বিলাক আৰু আমাৰ ব্লাড ফ্লো ব্লক কৰে ব্লাড ফ্লো ব্লকেজটো যদি আমাৰ ক্ৰিটিক্যাল এৰিয়াত হয় যেনেকৈ ব্ৰেইনত হৈ যায় ব্লাড ক্লট তেতিয়া ব্ৰেইন হেমাৰেজ হৈ যাব পাৰে হয়নে ব্ৰেইনৰ নাৰ্ভ বিলাক ফাটি যাব পাৰে তাৰপিছত আমাৰ যদি হাৰ্টত ব্লক হৈ যায় হাৰ্ট ফেইলিয়াৰ হৈ যাব পাৰে তো সেইবিলাক ঘটনা আমাৰ সিকেল সেল এনিমিয়াত
আমি দেখা পাওঁ সো ইট ইজ এন অটোসোমেল ৰিচেছিভ ডিসঅৰ্ডাৰ আমি ক্ৰছটো দেখাব নালাগে অটোসোমেল ৰিচেছিভ ডিসঅৰ্ডাৰ ক্ৰছ নেদেখুৱা হ'ল কিন্তু সিমিলাৰ প্যাটাৰ্ন ফ্লো কৰিব আমি যেনেকৈ পাইছিলো মানে দুটা এলিল বেয়া হলেহে তোমালোকৰ বেমাৰো দেখা দিব দুটা এলিল বেয়া হলে সো এটো হৈ গল এতিয়া আমি যাও ফিনাইল কিটোনুৰিয়ালে ফিনাইল কিটোনুৰিয়াটো again it is an autosomal recessive disorder এটো autosomal recessive disorder ওকে আৰু ইয়াত কি হয় এটো ফিনাইল কিটোনুৰিয়াটো কিহৰ এক্সাম্পল আছিলে ফিনাইল কিটোনুৰিয়াটো স্যাৰ এক্সাম্পল আছিলে আমাৰ মনত আছে আমাৰ প্লিঅ'ট্ৰপিৰ যত নেকি এটা জিনে বহুতো ক্যাৰেক্টাৰস কন্ট্ৰোল কৰে মানে শিকাইছিল নাই ক্যাৰেক্টাৰ 1 ক্যাৰেক্টাৰ 2 ক্যাৰেক্টাৰ 3 ক্যাৰেক্টাৰ 4 আমি কন্ট্ৰোল কৰা দেখিছিলো প্লিঅ'ট্ৰপি সো ফিনাইল কিটোনুৰিয়াটো অটোসোমেল ৰিচেছিভ ডিসঅৰ্ডাৰ হয় এটোত কি হয় ভিডিওটো লম্বা হৈ গৈ আছে স্যাৰ ইয়েস ওকে ফাইন নো প্ৰবলেম আমি আজি এইকিটাতে শেষ কৰিম ক্ৰোমোজোমেল ডিসঅৰ্ডাৰটো আমি নেক্সট ক্লাছত ক্লিয়াৰ কৰিম ওকে সো ফিনাইল কিটোনুৰিয়াটো আমি কমপ্লিট কৰো যে ফিনাইল কিটোনুৰিয়াটো কি হয় স্যাৰ যে আমাৰ এটা ইম্পৰ্টেন্ট ৰিয়েকশন হৈ আছে অটোসোমেল ৰিচেছিভ মানে কোনটা অটোসোমেল মানে 1 পৰা 22 ক্ৰোমোজোমৰ ভিতৰতে কোনোবা এডাল ক্ৰোমোজোমত ইয়াৰ এলিলটো বেয়া হ'ব পাৰে ইয়েস এলিলস বা জিনছ আৰু দুইটা এলিল বেয়া হলেহে বেমাৰো দেখাব ওকে সো ফিনাইল কিটোনুৰিয়াত কি হয় আমাৰ এটা বডিত ইম্পৰ্টেন্ট ৰিয়েকশন হৈ আছে যত নেকি আমাৰ কি হৈ আছে ফিনাইল এলানিনটো কি হলে ট্ৰান্সফৰ্ম হৈ আছে স্যাৰ টাইৰোসিনলে ট্ৰান্সফৰ্ম হৈ আছে আৰু টাইৰোসিনলে ট্ৰান্সফৰ্ম হোৱাৰ কাৰণে বেলেগ আমাৰ ঘটনাবিলাক ফিজিওলজিক্যাল এক্টিভিটি এইবিলাক হৈ আছে যেনেকৈ মেলানিন বনি আছে কিবা বনি আছে এইবিলাক হৈ আছে কিন্তু ইয়াত যোনটো এনজাইম ইনভলভ হৈ থাকে এনজাইমটোৰ নাম হ'ল ফিনাইল এলানিন হাইড্ৰক্সিলেজ মই অলৰেডি পঢ়াইছো সেইকাৰণে বহুত ফাষ্ট গৈ আছো হাইড্ৰক্সিলেজ এই এনজাইমটো বনোৱা জিনটো বেয়া হৈ যায় ফিনাইল এলানিন জিনৰ এলিলটো বেয়া হৈ যায় এটা এলিল বেয়া হলে কাম চলি থাকিব কিন্তু দুইটা এলিল বেয়া হলে বেমাৰটো দেখা দিব গম পালোৱে তো কি হৈছে জিনটো বেয়া হৈ যোৱাৰ লগে লগে ফিনাইলানিন এনজাইমটো স্যাৰ নবনে এনজাইমটো নবনিলে এই ৰিয়েকশনটো কমপ্লিট নহয় আমাৰ টাইৰোসিন নবনিব বডিত টাইৰোসিন নবনিলে আলটিমেটলি বেলেগ বেমাৰ শো কৰিবই প্লাস এটা বেলেগ ঘটনা হ'ব যে ফিনাইলানিনৰ মাত্ৰা আমাৰ বডিত স্যাৰ বহুত বাঢ়ি যাব ডিপজিশন হৈ যাব আৰু এই ফিনাইলানিন বিলাক চেঞ্জ হ'ব কি হলে ফিনাইল ডিৰাইভেটিভলে ফিনাইল এসিডিক এসিড ডিৰাইভেটিভলে চেঞ্জ হ'ব এইবিলাক ফিনাইল ডিৰাইভেটিভ চেঞ্জ হলে কি হ'ব এইবিলাক গৈ পেলাই জমা হ'ব ক'ত ব্ৰেইনত জমা হ'ব আৰু ব্ৰেইনত জমা হলে মেন্টাল ৰিটাৰ্ডেশ্যন আহিব স্কিন এণ্ড হেয়াৰ পিগমেন্টেশ্যনত এফেক্ট কৰিব তাৰপিছত গ্ৰোথ দিলে হ'ব জেমা মানে কি এক্সেমা মানে কি এইটো তোমাৰ স্কিনৰ পেচ কিছুমান আহে হয়নে এনেকুৱা পেচ কিছুমান আহিব হয়নে ৰঙা বগা এনেকুৱা ডাক কিছুমান হ'ব সো এইটো হ'ব ট্ৰেমাৰ্স কপনি উঠিব পাৰে তোমাৰ ব্ৰেথ আৰু সোৱেটত কিবা এটা ফাউল স্মেল এটা পাবা তোমাৰ নাউচিয়া ভমিটিং হ'ব পাৰে সো এইবিলাক হ'ল লক্ষণ ফিনাইল কিটোনুৰিয়া সো দিস ওয়াজ অল এবাউট ফিনাইল কিটোনুৰিয়া আমি অলৰেডি যেহেতু পঢ়িছো আমি লিঅ'ট্ৰপিক কনসেপ্টত ডিটেইলছত ইয়াত পঢ়িছো যদি তোমালোকৰ মনত নাই সেইটো ভিডিও আকৌ ফলো কৰি ল'বা লিঅ'ট্ৰপিক ভিডিওটোত আমি ডিসকাস কৰিছো ইয়াৰ ওপৰত সেইকাৰণে ইমান ডিটেইলছত নাযাওঁ খালি মনত ৰাখিবলগীয়া কথা কি জেনেটিক ডিসঅৰ্ডাৰ যদি আমি ফিনাইল কিটোনুৰিয়া কি হিচাপে পঢ়ো এটো এটা অটোসোমেল ৰিচেছিভ ডিসঅৰ্ডাৰ হিচাপে আমাৰ পঢ়িব লাগে ওকে ফাইনেলি লাষ্ট বেমাৰটো কথা ডিসকাস কৰিম যোনটো হ'ল থ্যালেচেমিয়াটো কি বস্তু এটো এটা হ'ল প্ৰথম কথা অটোসোমেল ৰিচেছিভ ডিসঅৰ্ডাৰ এটো এটা ঠিক আছে স্যাৰ বুজিলো আৰু এটো প্ৰবলেমত কি হয় ইয়াৰ প্ৰবলেমটো হেমোগ্লোবিনৰে প্ৰবলেমটো হয় হেমোগ্লোবিন ব্লাডত থকা হেমোগ্লোবিন প্ৰটিনটো যে আছে ইয়াতে প্ৰবলেমটো দেখুৱায় হেমোগ্লোবিন প্ৰটিনত খেলিমেলি এটা আহে আৰু এই খেলিমেলিটো কেনেকুৱা এটো এটা কোয়ান্টিটেটিভ খেলিমেলি কোয়ান্টিটেটিভ মানে তাৰ হেমোগ্লোবিন যে প্ৰটিনটো আছে হেমোগ্লোবিন প্ৰটিন বহুত কম এমাউন্টত বনি আছে আমি লাষ্ট যে সিকেল সেল এনিমিয়া পঢ়িছিলো তোমালোকৰ মনত আছে নে সিকেল সেল এনিমিয়া বেমাৰটো যে পঢ়িছিলো তাত কি আছিল তোমালোকৰ মনত আছে নে সিকেল সেল এনিমিয়াত হেমোগ্লোবিন প্ৰটিন বনি আছে ভিতৰত হেমোগ্লোবিন প্ৰটিন বিলাক বনি আছে কিন্তু হেমোগ্লোবিন প্ৰটিন বিলাক কোৱালিটিটো বেয়া আছিল
তো সিকেল সেল এনিমিয়াটো কোৱালিটিটো বেয়া হোৱাৰ কাৰণে ৰেড ব্লাড চেলছবিলাক এনেকুৱা ধৰণৰ শেপৰ বনি আছিলে স্যাৰ, কোৱালিটিটো বেয়া হৈ আছিলে। তো সিকেল সেল এনিমিয়া ইজ এ কোৱালিটেটিভ ডিসঅৰ্ডাৰ স্যাৰ। কিন্তু থ্যালেচেমিয়াটো কি স্যাৰ? এইটো এটা কোৱান্টিটেটিভ ডিসঅৰ্ডাৰ। ভেৰি ইম্পৰ্টেণ্ট কনচেপ্ট, তোমালোকৰ দিমাগত সোমাইছে নাই গম নাপাওঁ। সিকেল সেল এনিমিয়া হওক বা থ্যালেচেমিয়া হওক, দুইটা বস্তু ব্লাডৰ লগতে ৰিলেটেড। ব্লাডৰ কাৰ লগত ৰিলেটেড? ব্লাডত থকা হেমোগ্লোবিন প্ৰটিনটোৰ লগত ৰিলেটেড। সিকেল সেল এনিমিয়াত কি হৈছে? হেমোগ্লোবিন প্ৰটিনৰ যোনটো বিটা চেইনৰ 6 পজিশনৰ এমাইনো এসিড আছিলে, তাত স্যাৰ গ্লুটামিক এসিড নাথাকি ভেলিন হৈ গৈছিলে আৰু গোটেই প্ৰটিন চেইনডাল বিটা গ্লোবিন চেইনডালৰ খেলিমেলি হোৱাৰ কাৰণে আমাৰ হেমোগ্লোবিন প্ৰটিনটো শেপ বেয়া হৈ গৈছিলে আৰু হেমোগ্লোবিন প্ৰটিনটো শেপ বেয়া হোৱাৰ কাৰণে আমাৰ ৰেড ব্লাড চেলছবিলাকৰ শেপবিলাক এনেকুৱা হৈ গৈছিলে আৰু শেপ বেয়া যিহেতু সেইটো কোৱালিটিত প্ৰব্লেম আছিলে আমাৰ হেমোগ্লোবিনৰ। তো ইয়াত কি হয়? থ্যালেচেমিয়াত হেমোগ্লোবিনৰ এমাউণ্টে কম বনি আছে। হেমোগ্লোবিন যোনটো আমাৰ প্ৰটিন আছে ব্লাডত, এই হেমোগ্লোবিন প্ৰটিনৰ এমাউণ্টটো কম বনি আছে, গম পাইছেনে? আৰু সেইকাৰণে ইয়াক কোৱান্টিটেটিভ ডিসঅৰ্ডাৰ বুলি কওঁ। আৰু এইটো এটা অটোসোমেল ৰিচেছিভ ডিসঅৰ্ডাৰে হয় স্যাৰ। এতিয়া বেমাৰটোনো কেনেকে হয়, থ্যালেচেমিয়াটোনো কেনেকে হয়, সেইটো কনচেপ্টলৈ আহা। ইয়াত এটা তোমালোকৰ পিকচাৰ দেখাইছো চোৱা। ইয়াত এটা তোমালোকৰ পিকচাৰ দেখুৱা আছে এইটো। ইয়াত তোমালোকে যদি চোৱা, আলফা চেইন দুডাল আছে, সেউজীয়া আলফা চেইন দুডাল আছে, আলফা 1 আলফা 2 গ্লোবিন চেইন দুডাল আছে, আৰু বিটা চেইনো তেনেকে তোমালোকৰ দুডাল দেখা পাইছে, বিটা 1 বিটা 2 দুডাল চেইন দেখা যায়। আৰু এই চাৰিডাল চেইন মিলি পেলাই এটা কম্বিনেশ্যন বনায় যোনটো টাৰ্চিয়াৰী কোৱাটাৰ্নাৰী প্ৰটিন। এইটো এটা পিছলে গম পাবা যে প্ৰটিনবিলাকে বেলেগ বেলেগ শেপ লৈ পেলাই কি কৰে, নিজৰ এক্টিভিটি শ্ব' কৰে। তো এই প্ৰটিনটো মিলি পেলাই ধুনীয়াকে কি বনায়, হেমোগ্লোবিন প্ৰটিনৰ কমপ্লিট প্ৰটিনটো বনায়, হেমোগ্লোবিন প্ৰটিনটো বনায়। আৰু ইয়াত দেখিবা হেমোগ্লোবিন প্ৰটিনত এইবিলাক কিছুমান আইৰণ মলিকুল আছে, আইৰণ মলিকুলটো আছে যোনটোৱে নেকি অক্সিজেন কেৰি কৰে। আৰু এই অক্সিজেন কেৰি কৰাৰ কাৰণে আমাৰ ব্লাডত অক্সিজেন কেৰি হয়, আমি ধুনীয়াকে উশাহ চোৱা লৈ থাকিব পাৰোঁ। তো কথা এটা কোৱাচোন যে থ্যালেচেমিয়াৰ যোনবিলাক পেচেণ্ট হ'ব, সেই থ্যালেচেমিয়া পেচেণ্টবিলাকৰ হেমোগ্লোবিন প্ৰটিন কম আছে। ধ্যান দিয়া, ব্লাডত হেমোগ্লোবিন প্ৰটিন থ্যালেচেমিয়া পেচেণ্টৰ কম হৈ আছে। তো হেমোগ্লোবিন প্ৰটিন যদি কম হৈ আছে, তাত হেমোগ্লোবিনত আইৰণ থাকিব, আইৰণ আছিলে যোনে অক্সিজেন কেৰি কৰি আছিলে। তো হেমোগ্লোবিনে এতিয়া যিহেতু কম এমাউণ্টত আছে হেমোগ্লোবিন, তো অক্সিজেন কেৰি কৰিব পাৰিছেনে ব্লাডত? বেছিকে নোৱাৰে স্যাৰ। ব্লাডত অক্সিজেনৰ মাত্ৰা কমি যাব আৰু কি হ'ব, পেচেণ্টটোৰ উশাহ নিশাহ লওঁতে প্ৰব্লেম হ'ব, পেচেণ্টটোৰ মূৰ ঘূৰাই পৰিব, কষ্ট কাম বেছিকে কৰিব নোৱাৰিব, হয়নে? পেচেণ্টটো এনিমিক কণ্ডিশ্যন এটা হৈ যাব। অ'কে, তো এইটো কথা হ'ল থ্যালেচেমিয়াৰ। এতিয়া আমি গম পাব লাগে যে এই প্ৰব্লেমটো কিয়নো হয়, জেনেটিক লেভেলত কি ধৰণৰ খেলিমেলি হৈ আছে। অ'কে, চোৱা, ধ্যান দিয়া। মই অলৰেডি ক'লো যে হেমোগ্লোবিনত কি হয়, আমাৰ প্ৰব্লেমটো হেমোগ্লোবিনতে আছে স্যাৰ। হেমোগ্লোবিনত কি হয়, আমাৰ চেইন থাকে, দুটা চেইন, এটা হ'ল আলফা চেইন, আলফা চেইনৰো দুটা আছে চেইন, আৰু বিটা চেইন আছে। যেতিয়া আলফা চেইন বনোৱা জিনটোত খেলিমেলি আহিব, আলফা চেইন বনোৱা জিনটোত যেতিয়া খেলিমেলি আহিব, আলফা চেইনবিলাক বনিবনে? স্যাৰ আলফা চেইন নবনে। আৰু আলফা চেইন নবনিলে আমাৰ হেমোগ্লোবিন প্ৰটিনটো ভালকে নবনে। তো আলফা চেইনত খেলিমেলি অহাৰ কাৰণে যদি বেমাৰটো দেখা দিছে, সেইটো কওঁ আমি আলফা থ্যালেচেমিয়া। ক্লিয়াৰ? আৰু যদি বিটা চেইনত তেনেকে খেলিমেলি অহাৰ কাৰণে যদি বেমাৰো দেখা দিছে, সেইটো কওঁ আমি বিটা থ্যালেচেমিয়া। ইয়ালৈকে ক্লিয়াৰ আছে, একো প্ৰব্লেম নাই। আলফা থ্যালেচেমিয়া কি, বিটা থ্যালেচেমিয়া কি গম পালো। মানে আমাৰ থ্যালেচেমিয়া আমাৰ দুটা টাইপৰ হয়, এটা হ'ল আলফা আৰু এটা হ'ল আলফা থ্যালেচেমিয়া, আৰু এটা হ'ল বিটা থ্যালেচেমিয়া। স্যাৰ ইয়ালৈকে একো প্ৰব্লেম নাই। আলফা থ্যালেচেমিয়া কি হৈছে? বিকজ আলফা চেইনত কিবা প্ৰব্লেম আহিছে, আৰু বিটা থ্যালেচেমিয়া কি হৈছে স্যাৰ? বিটা চেইনৰ ভিতৰত কম প্ৰব্লেম আহিছে। স্যাৰ ইয়ালৈকে ক্লিয়াৰ হ'ল, একো টেনশ্যন নাই। এতিয়া চোৱা, আলফা থ্যালেচেমিয়া যে হয়, আলফা থ্যালেচেমিয়াটো প্ৰথমতে কভাৰ কৰোঁ। অ'কে, তো আলফা চেইন, এতিয়া আলফা চেইন বনোৱা জিনটো আমাৰ দুটা জিন আছে, আলফা চেইন বনোৱা দুটা জিন আছে। তো দেয়াৰ আৰ টু জিনছ, এটা হ'ল HBA1 জিন,
আৰু এটা হল HbA2 জিন ওকে মই ইয়াত ধুনিয়াকে লিখিলো তো কি হৈ আছে ঘটনাটো স্যাৰ ঘটনাটো কি হৈছে মই এখিনি মুছি দিও দেই আমাৰ কি হৈছে আলফা চেইনৰ কথা যদি পাতো আলফা চেইন বনোৱা আমাৰ দুটা জিন আছে মেইনলি HbA1 আৰু HbA2 এই দুটা জিন আছে আৰু এই দুইটা জিন ক'ত পোৱা যায় স্যাৰ এই দুইটা জিন পোৱা যায় ক্ৰোমোজোম নাম্বাৰ 16ত ক্ৰোমোজোম নাম্বাৰ 16ত আৰু ক্ৰোমোজোম নাম্বাৰ 16 টো অটোসোম নে স্যাৰ সেক্স ক্ৰোমোজোম অটোসোম আৰু সেই কাৰণে অটোসোমেল ৰিসেসিভ ডিসঅৰ্ডাৰ বুজি পাইছানে সিমিলাৰলি বিটা চেইন বনোৱা যোনটো জিন আছে এটা জিনে ৰেসপন্সিবল বিটা চেইন বনোৱা সেটো হল HBB জিন HBB জিনটো কোড আছে স্যাৰ ক্ৰোমোজোম নাম্বাৰ 11 ত আছে ক্ৰোমোজোম নাম্বাৰ 11 ত আছে ওকে স্যাৰ বুজি পালো ওকে এতিয়া ধ্যান দিয়া এতিয়া প্লিজ ধ্যান দিবা ওকে এইখিনি মই মুছি দিও বুজাবলৈ লাগিব এতিয়া ধ্যান দিবা দেই আমি আলফা থ্যালাসেমিয়াটো প্ৰথমতে চাই লওঁ আলফা থ্যালাসেমিয়াত কি ঘটনা ঘটি আছে আলফা থ্যালাসেমিয়াত কি ঘটনা ঘটি আছে চাই লওঁ আমাৰ ক্ৰোমোজোম নাম্বাৰ 16 টো মই আঁকিলো এটো মাকৰ ক্ৰোমোজোম নাম্বাৰ 16 এটো বাপেকৰ ক্ৰোমোজোম নাম্বাৰ 16 ক্ৰোমোজোম নাম্বাৰ 16 ক্ৰোমোজোম নাম্বাৰ 16 ওকে ক্ৰোমোজোম 16 যেহেতু বেমাৰটো হৈ আছে ক্ৰোমোজোম নাম্বাৰ 16 ত স্যাৰ দুটা জিন আছে এটা হল এটো জিন এটা হল এটো জিন দুটা জিন বেলেগকে লিখো এটো এটা জিন দুইটা এলিল আৰু এটো এটা জিন দুইটা এলিল ওকে তো এটো হল HbA1 HbA1 দুইটা জি এলিল আকৌ HbA2 বুজি পাইছানে আলফা থ্যালাসেমিয়া দুটা জিন ৰেসপন্সিবল এতিয়া চোৱা এই এলিল কিটা HbA1 দুটা আছে এটা জিনৰ দুটা এলিল হয় yes HbA2 দুটা এলিল হ'ব এতিয়া যদি এটা এলিল বেয়া হয় এতিয়া এমাউন্টটো কম বনিব আলফা চেইনৰ এমাউন্টটো কম বনিব যদি দুটা এলিল বেয়া হয় আৰু বেছিকে এমাউন্ট কমকে বনিব আলফা চেইনৰ যদি HbA2 বেয়া হয় দুটা এলিল বেয়া হৈ আছে তো এমাউন্ট আৰু কমি যাব আৰু HbA2 বেয়া হলে আৰু এমাউন্ট কমি যাব মানে যিমান বেছি এলিলছৰ জিন্স কিটা বেয়া হ'ব সিমান আমাৰ যোনটো আলফা চেইন বনিব আলফা চেইনৰ এমাউন্টটো কমি যাব বুজি পাইছানে সো যিমানটা এলিল বেছি বেয়া এটো মানে গাড়ী চকা নিচিনা যদি এটা চকা বেয়া হয় মানে আলফা HbA1 এটা দুটা এলিল আছে দুটা এলিলৰো এটা এলিলে বেয়া তো গাড়ীখন একচুয়ালি চলি থাকিব অলপ মানে আমাৰ হেমোগ্লোবিন বনি আছে টেনশন নাই HbA2 ৰো যদি এটা এলিল বেয়া হয় ইটো এলিলে চলাই থাকিব কিছু গম পাইছা নাই yes সো দুটা চকা বেয়া আৰু বাৰ দুটা চকা আছে চলি আছে গাড়ীখন অলপ হলেও চলি আছে কিন্তু যদি HbA1 ৰ দুইটা এলিল বেয়া হৈ যায় যেটো খালাস কাম HbA2 তো এমাউন্টটো কমি যাব বুজি পাইছানে যিমান বেছিকে এলিল বেয়া হ'ব সিমান বেছিকে আমাৰ এমাউন্টটো কমি যাব কমকে বনিব আমাৰ আলফা চেইন আৰু আলফা চেইন কমকে বনা মানে আমাৰ হেমোগ্লোবিন প্ৰটিনো কমকে বনা হয় নহয় এটো হল আলফা থ্যালাসেমিয়াত এটো ঘটনা হৈ আছে স্যাৰ বিটা থ্যালাসেমিয়াৰ কথাটো বুজাই দিও স্যাৰ বিটা থ্যালাসেমিয়াৰ কথাটো চাও বিটা থ্যালাসেমিয়াত কি হৈ আছে বিটা থ্যালাসেমিয়াত কি হৈ আছে এটা জিনে ইনভলভ হৈ আছে কোড আছে ক্ৰোমোজোম নাম্বাৰ 11 সো এটো ক্ৰোমোজোম নাম্বাৰ 11 মই আঁকি লৈছো ওকে এটো মই আঁকিছো ক্ৰোমোজোম নাম্বাৰ 11 মানুহ এটা ওকে ক্ৰোমোজোম নাম্বাৰ 11 ক্ৰোমোজোম নাম্বাৰ 11 ত এটা জিন আছে এই গ্ৰীন জিনটো ফৰ এক্সাম্পল এই জিনটো কি HBB জিন কোড আছে ক্ৰোমোজোম নাম্বাৰ HBB জিন আছে কোড আছে স্যাৰ ক্ৰোমোজোম নাম্বাৰ 11 ৰ কথা পাতি আছো ক্ৰোমোজোম নাম্বাৰ 11 আৰু বিটা থ্যালাসেমিয়া ক্ৰোমোজোম নাম্বাৰ 11 ত খেলিমেলি হোৱাৰ কাৰণে হয় যদি এটা এলিল বেয়া হয় তেতিয়া কি হয় অফ কোৰ্স বনি থাকিব কিন্তু কম এমাউন্টত বনিব কিন্তু বনি থাকিব আৰু বনি থাকিলে হেমোগ্লোবিনো ধুনিয়াকে বনি থাকিব কাম চলে কিন্তু দুইটা এলিল যদি বেয়া হৈ যায় তেতিয়া হেমোগ্লোবিন বনোৱা যোনটো বিটা চেইন আছে বিটা চেইনত এফেক্ট হৈ যাব বিটা চেইনত এফেক্ট হলে আমাৰ বিটা গ্লোবিন প্ৰটিনটো নবনিব বিটা গ্লোবিন প্ৰটিন নবনিলে আমাৰ হেমোগ্লোবিন ভালকে নবনিব ডিফেক্টিভ নবনে এটো পুৰা এমাউন্টটোৱে কমি যাব আৰু আমাৰ হেমোগ্লোবিনৰ মাত্ৰা বহুত কমি যাব yes so this was about alpha thalassemia আৰু beta thalassemia আৰু এটা বেমাৰ আছে তোমালোকৰ cystic fibrosis এটো তোমালোকৰ ডিটেইলছত দিয়া নাই হেতু এটা অটোসোমেল
ৰিচেছিভ ডিছঅৰ্ডাৰ তো ফাইনেল আৰু এটা বেমাৰ আছিলে তোমালোকৰ যোনটো অটোচোমেল ৰিচেছিভ ডিছঅৰ্ডাৰ আণ্ডাৰত পৰে যোনটো অটোচোমেল ৰিচেছিভ ডিছঅৰ্ডাৰ আণ্ডাৰত পৰে সেইটো হ'ল সিস্টিক ফাইব্ৰোচিছ এইটো মেণ্ডেলিয়ান ডিছঅৰ্ডাৰে হয় আৰু এইটো হ'ল তোমাৰ অটোচোমেল ৰিচেছিভ ডিছঅৰ্ডাৰ তো আজি যদি আমি গোটেই ক্লাছটো সাম আপ কৰোঁ আজি ক্লাছটোত আমি মেণ্ডেলিয়ান ডিছঅৰ্ডাৰৰ কথাহে বেমাৰখিনিৰ কথা ডিটেইলছত পঢ়িলোঁ কি পঢ়িলোঁ আমি প্ৰথমতে আমি কালাৰ ব্লাইণ্ডনেছ পঢ়িলোঁ তাৰপিছত আমি পঢ়িলোঁ হেমোফিলিয়া এই দুটা হ'ল সেক্স লিংক ৰিচেছিভ ডিছঅৰ্ডাৰ ওকে তাৰ পিছৰ যিমানকেইটা আমি ডিজিজ পঢ়িলোঁ সেইকেইটা হ'ল অটোচোমেল ৰিচেছিভ ডিছঅৰ্ডাৰ কি অটোচোমেল ৰিচেছিভ ডিছঅৰ্ডাৰ পঢ়িলোঁ সিকেল সেল এনিমিয়া য'ত নেকি মিউটেশ্যন হৈ পেলাই আমাৰ ৰেড ব্লাড চেলছৰ শ্বেপটো বদলি যায় সিকেলৰ নিচিনা হৈ যায় ফিনাইলকিটনুৰিয়া য'ত নেকি এনজাইমৰ দিগদাৰ হৈ পেলাই আমি পাইছিলোঁ যে বহুতো বেলেগ এফেক্ট দেখায় মেণ্টেল ৰিটাৰ্ডেঞ্চ কিবা কিবি মানে এইটো এটা প্লিঅ'ট্ৰপিৰো এক্সাম্পল আছিলে সিকেল সেল এনিমিয়াটো কিহৰ এক্সাম্পল আছিলে ছাৰ পইণ্ট মিউটেশ্যনৰ এক্সাম্পল আছিলে থাৰ্ড আমি পঢ়িলোঁ কি পঢ়িলোঁ অটোচোমেল ৰিচেছিভ ডিছঅৰ্ডাৰৰ আমি পঢ়িলোঁ ছাৰ থালেচেমিয়াও এটা ব্লাড ৰিলেটেড ডিজিজেছ হয় বাট ইয়াত হেমোগ্লোবিনৰ এমাউণ্ট কমকৈ বনায় সেইটো কাৰণে এইটো এটা কোৱান্টিটেটিভ ডিছঅৰ্ডাৰ তো আমি ব্লাডৰ লগত ৰিলেটেড দুটা বেমাৰ পঢ়িলোঁ ইয়াত এটা হ'ল সিকেল সেল এনিমিয়া আৰু এটা হ'ল থালেচেমিয়া হয় নহয় ব্লাডৰ ৰিলেটেড আৰু এটা পঢ়িছিলোঁ য'ত নেকি ব্লাড ক্লটিঙৰ হিচাপটো আছিলে হেমোফিলিয়া হয় নহয় অ'কে বাট ইয়াত আমি যদি অটোচোমেল ৰিচেছিভ ডিছঅৰ্ডাৰৰ কথা পাতোঁ সিকেল সেল এনিমিয়া ইজ এ কোৱালিটেটিভ ডিছঅৰ্ডাৰ য'ত কোৱালিটিটো কম্প্ৰমাইজ হৈ আছে আৰু সিকেল সেল এনিমিয়া ইজ এ থালেচেমিয়া ইজ এ কোৱান্টিটেটিভ ডিছঅৰ্ডাৰ য'ত এমাউণ্ট অফ হেমোগ্লোবিন ইজ প্ৰডিউচ লেছ য়েছ so this was all about today's class autosomal recessive disorder আমি cystic fibrosis এটা এক্সাম্পল পালো যোনটো নেকি এগেইন মেণ্ডেলিয়ান ডিছঅৰ্ডাৰ আণ্ডাৰত পৰে আৰু মই এটা কথা কি ক'লো যে আমাৰ যোনখিনি মেণ্ডেলিয়ান ডিছঅৰ্ডাৰ আছে সেইখিনি আমি ট্ৰেছ কৰিব পাৰোঁ অটোচোমেল হওক ডমিনেণ্ট হওক যি বেমাৰেই নহওক আমি ট্ৰেছ কৰিব পাৰোঁ উইথ দ্য হেল্প অফ পিডিগ্ৰী এনালাইচিছ আমি নেক্সট ক্লাছত পঢ়িম কাৰণ নেক্সট ক্লাছত আমি এতিয়া আজিটো ক্ৰমোজোমেল ডিছঅৰ্ডাৰখিনি কমপ্লিট কৰিব নোৱাৰিলোঁ চ' নেক্সট ক্লাছত আমি ক্ৰমোজোমেল ডিছঅৰ্ডাৰখিনি ডিটেইলছত ক্লিয়াৰ কৰিম চ' সেইটো টাইম লাগিব খুব ইণ্টাৰেষ্টিং আমি ক্ৰমোজোমেল ডিছঅৰ্ডাৰখিনি নেক্সট ক্লাছত কৰিম অ'কে চ' দিছ ৱাজ অল এবাউট টুডেজ ক্লাছ মিট ইউ ইন দ্য নেক্সট ক্লাছ বাই